চাৰিটাকৈ দলৰ অসম গণ পৰিষদ আছে, কংগ্ৰেছ আছে, ৰাইজৰ দল আছে, বিজেপি আছে। কিন্তু আমি আপোনালোকৰ মন্তব্য গ্ৰহণ কৰিম, আপোনালোকে কি কয়। মই সেইফালে আৰম্ভ নকৰি এইফালে আৰম্ভ কৰিব খুজিছোঁ। পিছৰ ফালে মানুহ ৰৈ যায়, পিছৰ ফালে কোনোবাই ক'ব নেকি? দেৰগাঁৱক লৈ আপোনালোকৰ প্ৰত্যাশা কেনেকুৱা? এতিয়ালৈকে যিটো পৰিৱেশ দেখিছে সেই পৰিৱেশত আপোনালোকে ভাবেনে যে বৰ্তমানৰ বিধায়কজন সফল হৈছে বা বিফল হৈছে? পোনপ্ৰথমে মই DY 365ৰ সমূহ পৰিয়ালক মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৰগাঁৱত আহি পেলাই দেৰগাঁৱৰ বিষয় অসমৰ মানক পটত সকলো ৰাইজৰ মাজত তুলি ধৰাৰ বাবে। এইখিনিতে মই প্ৰতিটো দল আৰু আমাৰ জ্যেষ্ঠ নাগৰিকসকল আহি উপস্থিত হৈছে, তেওঁলোকলৈও মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ বিষয়বস্তুটো হৈছে যে ৰাইজে ভোট দিয়ে উন্নয়নৰ কাৰণে, আৰু উন্নয়ন আমি এইটো কথা গম পাওঁ যে 100% উন্নয়ন ক'তো নহয়, কিন্তু মিনিমাম 60% উন্নত হোৱাটো প্ৰয়োজন। এই 5 বছৰত এটা কথা মই মানিছোঁ, মই আমাৰ 23খন পঞ্চায়ত মই ঘূৰিছোঁ, টাউনখন বাদ দি। 23খন পঞ্চায়তৰ ৰাস্তা ঘাটৰ উন্নতি হৈছে, কিন্তু বাকী যিখিনি আমি আৰম্ভ কৰিছোঁ, বাকী কথাখিনিত আমাৰ মনৰ যিখিনি কথা আছিল যে আমাৰ স্বাস্থ্য খণ্ডৰ কথা আছিল, আমাৰ 30খন বিচনাযুক্ত আমাৰ হস্পিটেল ইয়াত আছে, কিন্তু তাৰ উন্নতিকৰণ নহ'ল। তাত সকলো বস্তু আমি নাপায়, ৰাইজে নাপায়। তেনেকুৱা এটা ভাল হস্পিটেল আমাৰ প্ৰয়োজন আছে। মই আগৰ পৰাই কৈছিলোঁ যে ল'ৰা ছোৱালীৰ শিক্ষা খণ্ডৰ কাৰণে এক উন্নত ভাৰতবৰ্ষৰ মানদণ্ড বা পৃথিৱীৰ মানদণ্ডৰ লগত মিলাই এখন স্কুলৰ প্ৰয়োজন আছিল, যে চেণ্ট্ৰেল স্কুল এখন হওক, এখন গাৰ্লছ কলেজ হওক। এইখিনি আমাৰ ডিমাণ্ড আছিল আগৰ পৰাই, কিন্তু এই ডিমাণ্ডখিনি আমি 5 বছৰে ফুলফিল কৰিব নোৱাৰিলে। অনাগত দিনত যিসকল ভৱিষ্যত প্ৰজন্মই অসম চৰকাৰ চলাব অথবা আমাৰ ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰি অসম বিধানসভালৈ যাব, তেওঁলোকলৈ এটা অনুৰোধ যে এই বিষয়বিলাকৰ ওপৰত গুৰুত্ব দি দেৰগাঁওখনক অসমৰ জাকত জিলিকা কৰি তুলিব। এয়া প্ৰথম কথা। কিন্তু ৰাস্তা ঘাটৰ উন্নতি হৈছে, এই কথাটো আমি মানিব লাগিব, আৰু এইটো কথা সঁচা। ৰাস্তা ঘাটৰ উন্নতি হৈছে আৰু বাকী উন্নতি হ'বলৈ বহুত বাকী আছে। মই কংগ্ৰেছৰ আপোনাক সুধিছোঁ, উন্নতি যিটো কথা কৈছে, ৰাস্তা ঘাটৰ উন্নয়ন হৈছে, কিন্তু বহুত বাকী আছে, তেনেকুৱা আপোনালোকেও ভাবে নে একেবাৰে উন্নয়নে হোৱা নাই আপোনালোকৰ দৃষ্টিত? সৰ্বপ্ৰথমে মই সমূহ দেৰগাঁওবাসীক মই স্বাগতম জনাইছোঁ, আপোনালোকৰ অনুষ্ঠানক মই নমস্কাৰ জনাইছোঁ। আৰু আমাৰ ইয়াত বিভিন্ন দল সংগঠনৰ লোক আছে, সকলোকে মান্য অনুসৰি মই শ্ৰদ্ধা আৰু চেনেহ যাচিছোঁ। আচলতে সঁচা কথাবিলাক ক'বলৈ গ'লে যে দলৰ নিজৰ এটা লগো গাত লাগি যায়, তেতিয়া কথাটো এনেকুৱা হয় যে তেওঁ নিজৰ অপজিট পাৰ্টি হোৱাৰ কাৰণে কৈছে। আচলতে সেইটো কথা নহয়। প্ৰকৃততে বাস্তৱ ছবিখন এনেধৰণৰ, আমি যেনেধৰণে আচলতে উন্নয়নৰ আশা কৰিছিলোঁ বা বৰ্তমান যিজন ডাইনামিক মুখ্যমন্ত্ৰী আছে বুলি তেওঁ জহাই ফুৰে, সেইধৰণে উন্নয়ন আচলতে আমি দেখা পোৱা নাই। বাট পদূলি উন্নয়ন হৈছে, সঁচাকৈ উন্নয়ন হৈছে, আমি দেখিছোঁ। কিন্তু যিখিনিক লৈ আচলতে আমি একেবাৰে গদগদ আমি সন্তুষ্টি আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ, আৰু বহুত বাকী আছিল, সেইখিনি হোৱা নাই। বিশেষকৈ অতি দুৰ্ভাগ্য আৰু দুখৰ কথা, দেৰগাঁৱৰ স্বাস্থ্যখণ্ডটো অতি পুতলগা। মানে এইখিনিতে এখন ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত এখন হস্পিটেল আছে, ধেমাজি হস্পিটেল বুলি কয়। 30 বেডৰ কথা কৈছে, তাত 30খন বিচনাযুক্ত এখন হস্পিটেল। সেইখন FRU, ফাৰ্ষ্ট ৰেফাৰ ইউনিট। আচলতে ইয়াতে যদি কোনো ধৰণৰ দুৰ্ঘটনা হয় বা কোনো ধৰণৰ আচলতে ৰোগী অতি মানে সংকটজনক অৱস্থাত সেই স্থানলৈ নিলে প্ৰথম আচলতে তেওঁ চিকিৎসা পাব লাগে। তাক ঠিক আছে, আপুনি চিকিৎসা সেৱাৰ একেবাৰে উন্নয়ন হোৱা নাই বুলি কৈছে। মই বিজেপিয়ে ক'ব নে AGPয়ে ক'ব উত্তৰটো? বিজেপিৰ ফালৰ পৰা ল'ম নে অগপৰ ফালৰ পৰা ল'ম? ঠিক আছে, AGPৰ ফালৰ পৰা। উন্নয়ন ৰাজপথ ৰাস্তা ঘাট হৈছে, কিন্তু বাকী স্বাস্থ্য খণ্ডৰ লগত মানে ক্ষেত্ৰত একেবাৰে বেয়া অৱস্থা। আচলতে বিষয়টো এনেকুৱা ধৰণৰ যে সামগ্ৰিকভাৱে আপুনি যদি চায় সমষ্টিটো উন্নয়ন, এই ক্ষেত্ৰত মই ক'বলৈ যাম যে দেৰগাঁও বিধানসভা সমষ্টিৰ উন্নয়ন হৈছে, আৰু এই ক্ষেত্ৰত ভৱেন্দ্ৰনাথ ভৰালীয়ে ডাঙৰীয়াই দক্ষতাৰে কামখিনি সমাপন কৰিছে। কিন্তু স্বাস্থ্যকেন্দ্ৰৰ ক্ষেত্ৰতো যিটো তেওঁৰ প্ৰচেষ্টা আছিলে, সেইটো সুদূৰ প্ৰসাৰী প্ৰচেষ্টা, যিটো ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনাৰ জৰিয়তে, কাৰণ এটা সমষ্টি যেতিয়া সামগ্ৰিক উন্নয়ন হ'ব, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ লগত আলোচনাৰ মাধ্যমে সেই কাম সমাপন হ'ব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগত যেতিয়া আলোচনা হৈছে, আলোচনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় নাছিলে। আমাৰ আমি ভাগ্যৱান যে আমি প্ৰজন্মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন দক্ষ মুখ্যমন্ত্ৰী পালোঁ, যিজন সুদূৰ প্ৰসাৰী চিন্তাধাৰাৰ অধিকাৰী, আৰু তেওঁ এটা সপোন দেৰগাঁৱক লৈ, যিটো সপোন হৈছে দেৰগাঁৱত এখন মেডিকেল কলেজ হ'ব লাগে। সেইটোকে ৰাজহুৱা পইচা অপচয় নোহোৱাকৈ তেওঁ যাতে সপোনটো সাকাৰ ৰূপ পায়, এই ক্ষেত্ৰত কিন্তু আলোচনাৰ জৰিয়তে কিছুদিনৰ আগত দেৰগাঁৱলৈ আহোঁতে এই কথা ৰাইজৰ আগত উপস্থাপন কৰি গৈছে। মই এই ক্ষেত্ৰত অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ভৱেন্দ্ৰনাথ ভৰালীও এই ক্ষেত্ৰত তেওঁ যাত্ৰাৰ সহযাত্ৰী। ঠিক আছে, ধন্যবাদ জনাইছোঁ শাকিল ৰাইজৰ দলৰ। মই আপোনাক সুধিছোঁ, তেখেতে যি ধৰণে কৈছে সেইধৰণে উন্নয়ন হৈছে আজিৰ তাৰিখত? আচলতে উন্নয়ন এনেকৈ ক'ব লাগিব যে মাংস বুলি চয়াবিন চুবাই আছে। উন্নয়ন বুলি আচলতে আমি মাংসৰ নামত যিটো চয়াবিন চুবাই ন, সেই চয়াবিন চুবাই আছে। আজি দেৰগাঁৱত
এখন টোলগেট হ'ল এই টোলগেটখনৰ কাৰণে দেৰগাঁৱত যে বস্তুৰ দাম বাঢ়িছে বিভিন্ন বস্তুৰ দাম বাঢ়িছে সেই কথাটো তেওঁলোকে পাহৰিছে আজি অলপ দিনৰ আগলৈকে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে তেতিয়ালৈকে আপোনাৰ এটা কণীৰ দাম 3 টকাৰ পৰা 5 টকা আছিলে আজি 10 টকাৰ পৰা 15 টকা আমি পালোঁ কি ৰাস্তা ঘাট হ'লেই যে মানুহৰ উন্নয়ন বুলি ক'ব পাৰি নেকি মোৰ প্ৰথম প্ৰশ্ন আচলতে উন্নয়ন কি হ'ব লাগিছিলে মানুহে নিজে কৰ্ম কৰি নিজে ঘৰ বাৰী ভালকৈ বনাই সুন্দৰকৈ থাকিব পৰা ব্যৱস্থা হ'ব লাগিছিলে আজি প্ৰতিটো মানুহে ধাৰ ল'ব লগা হৈছে বেংকে ঘূৰিব লগা হৈছে জেৰক্স মেচিনৰ দোকানত জেৰক্স দোকানী মানুহক ধনী কৰিব লগা হৈছে নিজৰ কি হৈছে ইয়াকে উন্নয়ন বুলি ক'ব নেকি ইয়াকে আমি উন্নয়ন বুলি ক'ম নেকি ঠিক আছে মই আৰু আপোনাৰ সৈতে পাতিম উন্নয়ন এয়া নহয় মাংস বুলি চয়াবিন খুৱাইছে এখেতৰ যিটো অভিযোগ বিজেপিৰ দিনত মিত্ৰজোঁটৰ দিনত প্ৰথমতে মই DYTC ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ কুমুদ দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে আমি দেখোঁ ছ'চিয়েল মিডিয়াত ফেচবুকৰ জৰিয়তে যে গীতাৰ সুন্দৰ ভাঙনি তেখেতক আমাক আপ্লুত কৰে বাকী মোৰ বন্ধুৱে যি কথা ক'লে যে মাংস বুলি চয়াবিন চবাইছে তেওঁলোকে আচলতে আচল টেষ্টটোৱে বুজি পোৱা নাই যে মাংসৰ টেষ্টটো কি চয়াবিনৰ টেষ্টটো কি তেওঁলোকে দিবাস্বপ্ন দেখি আছে এই মাংসই চবাই আছে চয়াবিন অনুভৱ কৰিছে কিয় কৰিছে যে তেওঁলোকৰ সদিচ্ছা নাই উন্নয়ন কি তেওঁলোকে অনুভৱ কৰিব নোৱাৰে আৰু যিসকলে মই মাজত নকলে ভাল পাম মাজত নকলে ভাল পাম মই মনে মনে আছিলোঁ আপোনাক মই এটা হাত জোৰি অনুৰোধ কৰিছোঁ জুবিন গাৰ্গৰ হত্যাকাৰী দলটোৱে কিন্তু জুবিন গাৰ্গৰ শব্দ ব্যৱহাৰ নকৰিব নিশ্চয় কম মই যিগৰাকী জুবিন গাৰ্গক আপোনালোকৰ এক মিনিট কথা সেই দলটোৱে কিন্তু জুবিন এটা কথা যিটো বস্তু আইনৰ অধীনত আছে বিচাৰ হৈ আছে তাক আমি কোৱাৰ কোনো অধিকাৰ নাই জুবিন গাৰ্গক কোনে হত্যা কৰিছে কেনেকৈ কোনে পৰৱৰ্তী সময়ত ওলাব আৰু এটা কথা ঠিক যে আমাৰ যিমান বিৰোধী দল আছে এই বিৰোধী দলে কিন্তু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ এৰা নাই ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ চৰকাৰখনে জুবিন গাৰ্গক লৈ আমি কেতিয়াও ৰাজনীতি কৰা নাই আৰু অসমৰ ৰাইজে সেইটো ভাল ধৰণে বুজি পাইছে যে বিৰোধী দলৰ কোনো ইছ্যু নাই কাৰণে তেওঁলোকে অকল জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে কোনো ইছ্যু নথকাৰ কাৰণে তেওঁলোকে সেই অসমৰ মানুহে ভালকৈ জানে ইনে আপোনালোকে গাই বাই লাভ নাই যে জুবিন গাৰ্গক হত্যা কৰা জুবিন গাৰ্গে তেতিয়াই কৈছিলে যদি আপোনালোকে জানে জুবিন গাৰ্গক কোনে হত্যা কৰিছে আপোনালোকে কিমান কেছ দিছে যদি আপোনালোকে জানে জুবিন গাৰ্গক কোনে হত্যা কৰিছে তেনেহ'লে আপোনালোকে কেছ দিয়া নাই এনেধৰণে গাই বাই অকল আপোনালোকে থাকে ৰাইজৰ দলৰ কাৰ্যকৰ্তাই আমি দেখিছোঁ ৰাইজৰ দলে অৰাজকতাৰ সৃষ্টি কৰাৰ বাহিৰে ৰাইজৰ দলে কোনো সুস্থিৰ চিন্তা কৰিব নোৱাৰে তেওঁলোকৰ যিজন মুৰব্বী সেই মুৰব্বীয়ে মাত্ৰ অৰাজকতা সৃষ্টি কৰাৰ বাহিৰে আন্দোলন কৰাৰ বাহিৰে আমাৰ যুৱ প্ৰজন্মক ৰাজপথলৈ উলিয়াই নি বিভিন্ন ধৰণে হত্যা কৰাৰ বাহিৰে তেওঁলোকে আন একো চিন্তা কৰা আমি পৰিলক্ষিত হোৱা নাই ঠিক আছে দুইজনকে ধন্যবাদ জনাইছোঁ এটা কথা ক'ব খুজিছোঁ হয় যে দেৰগাঁৱত এখন মেডিকেল কলেজৰ কথা কোৱা হৈছে আচলতে কথাটো এনেকুৱা নেকি অসমীয়াত এটা কথা আছে যে খাইছোঁ পানী কাহুদি নাম লৈছোঁ ভোগেশ্বৰ মোৰ ইয়াত হস্পিটেলত এখন কটন নাই এটা চিৰিঞ্জ নাই আৰু সেইখন ঠাইত মোৰ মৃত্যু যাত্ৰা কৰি থকা ৰোগীসকলে তাত অকণমান চিকিৎসা পোৱা নাই আৰু সেইখন স্থানত কৈছে বোলে ইয়াত মেডিকেল কলেজখন হ'ব এইটো আলাসত চাংপতা নহয় জানো কথাবিলাকত যুক্তিযুক্ত নিশ্চয় থাকিব লাগিব আমি কৈছোঁ যে তেওঁলোকে কওক যে ইয়াত যদি হস্পিটেলত অপৰ্যাপ্ত পৰিমাণৰ ডক্টৰ আছে তাত যদি 24 ঘণ্টা ডাক্তৰৰ সুবিধা আছে তেওঁলোকে নদী কওক এতিয়া বলক মোৰ লগত মই দেখাই দিম তাৰ অৱস্থাটো চাওক তাক যদি চৌৰা আটাইকেইটা লাইট জ্বলি আছে সেইকেইটা কথা কওক তাক যদি আটাইকেইটা ৱাৰ্ডত যদি তাত মেচিন চলি আছে তাত যদি আপোনাৰ তাত যদি এক্সৰে মেচিন চলিছে আল্ট্ৰাচাউণ্ড কৰিব লাগে তেওঁলোকৰ ৰেডিঅ'লজিষ্ট নাই বুলি কয় এতিয়া যিখন FRU হস্পিটেলত ৰেডিঅ'লজিষ্ট নাই যিখন FRU হস্পিটেলত 24 ঘণ্টা ডাক্তৰ নাৰ্ছ নাথাকে যিখন হস্পিটেলত মানে কোনো ধৰণৰ ব্যৱস্থা নাই আপুনি এইটোৱে কৈছোঁ তাত আপুনি মানে মল মূত্ৰ ত্যাগ কৰিব নোৱাৰে প্ৰস্ৰাৱ পায়খানাৰ কোনো ব্যৱস্থা নাই অতি দুৰ্গন্ধময় এটা অৱস্থা প্ৰতি দুৰ্গন্ধময় এটা অৱস্থা তাৰপিছত যদি সেই স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত যদি কৈ যে কথাখিনি তল পেলাব লাগে কাৰণে মই যদি কৈ দিওঁ যে মেডিকেল কলেজ ইয়াত হ'ব গতিকে আচলতে নামটো ভোগেশ্বৰ খাইছোঁ পানী কাহুদি নহয় জানো যিটো অভিযোগ তেখেতে কৈছে তেনেকুৱা সঁচা নেকি অভিযোগটো আপুনি সকলোতে কৰিব পাৰে অভিযোগটো আপোনাৰ দৃষ্টিত গাখীৰকো ক'লা বুলি ক'ব যদি আপোনাৰ মনতে আপুনি পুহি ৰাখে যে মই গাখীৰক ক'লা বুলি কোৱাৰ চিন্তাধাৰাৰে আগবাঢ়ি আহিছোঁ যে দেৰগাঁও সমষ্টিত যোৱা সময়ছোৱাত আমাৰ সন্মানীয় বিধায়ক মহোদয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিছে স্বাস্থ্যখণ্ডৰো তেখেতে স্বাস্থ্যখণ্ডৰ কথা কৈছে সেই যিখন হস্পিটেল কৈছে সেই হস্পিটেলখনৰো
আগৰ অৱস্থাতকৈ বৰ্তমানৰ অৱস্থাৰ যি উন্নতিকৰণ সেই ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াই কৰিছে তাৰ স্থানীয় ৰাইজৰ লগত আপুনি কথা বতৰা পাতিলে ৰাইজ আছে গম পাব আৰু সুদূৰ প্ৰসাৰী এটা চিন্তা কৰিছে যে যোৰহাট মেডিকেল কলেজখন হওঁতেও এইসকল ব্যক্তিৰ কিন্তু একেধৰণৰ চিন্তাধাৰাই আছিল যিহেতু আমি কাষৰীয়া মানুহ যে এখন দিবা স্বপ্ন দেখিছে তাত ডক্টৰ নাথাকিব নাৰ্ছ নাথাকিব আপুনি এখন ঘৰ যেতিয়া আৰম্ভ কৰিব তেতিয়া প্ৰথম যদি তিনিডাল ৰথে পকা খুঁটাটো আৰম্ভ কৰি ভৱিষ্যতে চাট দিয়াৰ সপোন দেখে সেয়া ভুল বুলিতো ক'ব নোৱাৰি ঠিক তেনেকৈ দেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পতিয়ন নিয়াবলৈ সন্মতি হৈছে যে দেৰগাঁৱৰ নিচিনা এখন ঠাইতো ভৱিষ্যত দিনত মেডিকেল কলেজ হ'ব আমাৰ ল'ৰা ছোৱালীয়ে তাত চিকিৎসা লাভ কৰিব এই সপোন আৰু এই সপোন ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াই দেখুৱাইছে কাৰণ আধুনিক মনৰ আৰু আধুনিক মনৰ এই চিন্তাধাৰাৰ বিধায়কজন থকাৰ বাবে আমি সপোন দেখিছোঁ আৰু ভৱিষ্যতে আমাৰ ৰাইজৰ নিৰাপত্তা হ'ব ৰাইজৰ উন্নত চিকিৎসা লাভ কৰিব সেই সপোন আমি মনত পুহি ৰাখি ভৱিষ্যত দিনত আগবাঢ়িব খুজিছোঁ গতিকে বিধায়ক মহোদয় আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক আজি এই আমাৰ ধৰমশালাৰ বাকৰিৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আচলতে এই ধৰণৰ কথা মই মহিলাসকলৰ মন্তব্য লোৱাই নাই আপোনালোকে কি দেখিছে আপোনালোকৰ কোনোবা এগৰাকীয়ে কওক যিহেতু আমি একদম ওচৰতে চাব লাগিব আজি আমাৰ একদম ওচৰতে পুলিচ ট্ৰেইনিং কলেজখন যিখন হ'ল লাচিত বৰফুকন সেইখন হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা আৰু আমাৰ বিধায়ক মহোদয়ৰ প্ৰচেষ্টাতে আমাৰ এইখন আমি পাইছোঁ বুলি সগৌৰৱেৰে ক'ব পাৰোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ কংগ্ৰেছৰ হৈ সাগৰিকা আছে সাগৰিকা কি কয় দেৰগাঁৱৰ পৰিৱেশ পৰিস্থিতি সন্দৰ্ভত প্ৰথমে এটা কথা ক'ব বিচাৰোঁ যে আৰম্ভণিৰ পৰাই শুনি আছোঁ দেৰগাঁৱৰ উন্নয়ন হৈছে আৰু আমিও দেৰগাঁও বিধানসভা সমষ্টিৰ 22টা পঞ্চায়তলৈকে গৈছোঁ ৰাইজৰ মনৰ দুখ আৰু ৰাইজে কি ধৰণে বসবাস কৰে এয়া দেখিছোঁ মই দুখনমান ছবি দাঙি ধৰিব বিচাৰিম কাৰণ যদি আমি তথ্যগতভাৱে কথাসমূহ নকওঁ ইয়াত ৰাস্তা ঘাটৰ বহুত উন্নয়ন বুলি কোৱা হৈছে এইখন হ'ল দেৰগাঁও বিধানসভা সমষ্টিৰ উত্তৰ পশ্চিম কাকডোঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত এইটো ৰাস্তা চাওক আজিৰ সময়তো একাঠু পৰ্যন্ত পানী হয় এই দেৰগাঁও বিধানসভা সমষ্টিৰ ভিতৰৰ উত্তৰ পশ্চিম কাকডোঙা গাঁও পঞ্চায়তত ঠিক একেদৰে আন এখন ছবি এয়া দেৰগাঁও বৰ্তমানৰ দেৰগাঁও বিধানসভা সমষ্টিৰ উত্তৰ দক্ষিণ হেঙেৰা পঞ্চায়ত আৰু পূৰ্বৰ খুমটাই বিধানসভা সমষ্টিৰ আছিলে এই ঠাই ইয়াত ফলক লাগি আছে বিধায়ক মৃণাল শইকীয়াৰ আৰু ৰাস্তাটোৰ অৱস্থা চাওক মানে দেৰগাঁও বিধানসভা সমষ্টিত আটাইতকৈ যদি ডাঙৰ সমস্যা মই মোৰ দৃষ্টিৰে এগৰাকী দেৰগঞা হিচাপে মই প্ৰত্যক্ষ কৰিছোঁ দেৰগাঁও সমষ্টিৰ ৰাস্তা ঘাট একেবাৰে অনুন্নত আৰু উন্নয়নটো পিছৰে কথা দেৰগাঁও সমষ্টিত বৰ্তমান এনে এজন বিধায়ক আছে যিজনে উন্নয়ন কৰাটো দূৰৰে কথা বিধানসভাৰ মজিয়াত দেৰগাঁওবাসীৰ সমস্যাসমূহ দেৰগাঁওবাসীৰ মনৰ কথাসমূহ বিধানসভাৰ মজিয়াত দাঙি ধৰিবলৈ সক্ষম হোৱা নাই আৰু আটাইতকৈ পৰিতাপৰ কথা কি জানেনে আটাইতকৈ পৰিতাপৰ কথা এয়াই যে এই দেৰগাঁৱত বিভিন্ন সমস্যাৰে জৰ্জৰিত আপোনালোকে দেখিব যে বানপানী গৰাখহনীয়াই বিধ্বস্ত কৰা অঞ্চল আছে তাতো যথেষ্টখিনি সমস্যা আছে আপোনালোকে দেখিব দেৰগাঁৱৰ কৃষকসকলৰ সমস্যা আছে দেৰগাঁৱৰ মহিলাসকলৰ সমস্যা আছে কিন্তু কেৱল উন্নয়নৰ ঢাক ঢোল বজাই আছে আৰু আমি অকল বিধায়কজনক জগৰীয়া কৰিলে নহ'ব কুমুদ্দা দেৰগাঁওবাসীয়ে যে উন্নয়নৰ মুখ দেখা নাই তাৰ বাবে অগপৰ বিধায়কজন যিমান জগৰীয়া সিমানেই শাসকীয় বিজেপিও জগৰীয়া আৰু এই দেৰগাঁও বিধানসভা সমষ্টিৰ যিসমূহ অঞ্চল তাৰ ভিতৰত বিজেপি দলে শাসন কৰি থকা খুমটাই গোলাঘাটৰ পৰাও যথেষ্টখিনি অংশ আহিছে গতিকে আমি সামগ্ৰিকভাৱে দেৰগাঁৱৰ পৰিস্থিতিটো চাবলৈ গ'লে আমি এই চৰকাৰখনক জগৰীয়া কৰিম এজিপি বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ দেৰগাঁও উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি যোৱাৰ বাবে সকলোতে অনুন্নত দেৰগাঁও ৰাস্তা ঘাটেই চাওক স্বাস্থ্য খণ্ডতেই চাওক ৰাইজৰ সমস্যাৰ ক্ষেত্ৰতেই চাওক ডাঙৰ ডাঙৰ পানী যোগান আঁচনি পাতিছে কিন্তু ৰাইজে পানী পোৱা নাই কেইবাটাও অভিযোগ বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে অসম গণ পৰিষদৰ দেৰগাঁও সমষ্টি কমিটিৰ আমাৰ বিষয়ববীয়াগৰাকী উপস্থিত আছে মই আপোনাৰ পৰাই ল'ব খুজিছোঁ কেইবাটাও অভিযোগ আনিছে দেৰগাঁওবাসীৰ মনৰ আশা প্ৰতিফলিত কৰিব পৰা নাই মই কাকডোঙাৰ এজন যুৱক মই বেলেগ কথা নকওঁ কাকডোঙাত কি হৈ আছে বৰ্তমান চলি আছে মই সেইটোকে কওঁ প্ৰথম কথা উত্তৰ পশ্চিম কাকডোঙাত এখন মডেল কলেজ হৈ আছে এখন 35 কোটি টকাৰে নিৰ্মাণ হৈ আছে দ্বিতীয় কথা কাকডোঙাত এটা পাৱাৰ মানে চেণ্টাৰ 15 কোটি টকাৰে নিৰ্মাণ হৈ আছে এতিয়া কাম আৰম্ভ হৈছে কাকডোঙা নদীখনৰ দুই পাৰে 9.5 কোটি টকাৰ দুটা মাথাউৰি ইতিমধ্যে নিৰ্মাণৰ কাম হৈ আছে তাৰোপৰি 2023-24-25 চনত 128 কিলোমিটাৰ ৰাস্তা 171 কোটি টকাৰে নিৰ্মাণ হৈ আছে আৰু 2025-26ৰ 80 কিলোমিটাৰ ৰাস্তা 27 কোটি টকাৰে ইতিমধ্যে নিবিদা হৈ গৈছে কাম আৰম্ভ হৈছে তাৰোপৰিও গোটেই সমষ্টিটোত আমি যথেষ্টখিনি উন্নয়নমূলক কাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ ইতিমধ্যে আপোনালোকৰ আমাৰ কংগ্ৰেছৰ এগৰাকী বিষয়ববীয়ে স্বীকাৰ কৰি গৈছে ৰাস্তা পদূলি যথেষ্ট উন্নতি হৈছে তাৰোপৰি আপোনাৰ লাচিত বৰফুকন একাডেমীৰ কথা ইতিমধ্যে কৈ গৈছে তাৰোপৰি চাওক শিক্ষাৰ ক্ষেত্ৰত আমাৰ ডিকেডি কলেজখন আছে গতিকে ডিকেডি কলেজ বুলিলে আমাৰ সকলোৰে এটা গৌৰৱ দেৰগাঁৱৰ
গতিকে মই ভাবোঁ দেৰগাঁৱৰ ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দেৰগাঁৱৰ সমষ্টি যথেষ্ট উন্নতি হৈছে। হয়, কোনো বিধায়কে 100% কাম সম্পূৰ্ণ কৰিব নোৱাৰে। আমি সহযোগ কৰিব লাগিব, চৰকাৰখনক সহযোগ কৰিব লাগিব, বিধায়কগৰাকীক সহযোগ কৰিব লাগিব। আমি তেতিয়াহে আগবাঢ়ি যাব পাৰিম। অভিযোগটো থাকে, অভিযোগ প্ৰতি অভিযোগ থাকিব, সেইটো বুলি এইটো নহয় কাম নোহোৱাকৈ থকা নহয়। মই এটা কথা কৈছোঁ, বিধায়কগৰাকী কিন্তু প্ৰচাৰ বিমুখ, তেখেতে বৰ প্ৰচাৰ ছ'চিয়েল মিডিয়া বা তেখেতে এইবিলাকত বৰ বিশেষকৈ প্ৰচাৰ কৰি নাথাকে। তাৰোপৰিও আৰু বহুত আছে। ঠিক আছে, ঠিক আছে, কেইবাটাও বিষয় উত্থাপন কৰিছে। মই আপোনাৰ পৰা কিবা ক'ব? এই ধৰণৰ উন্নয়নৰ কথা কৈছে, বহুতখিনি হৈছে, গোটেইখিনি কৰিব পৰা নাই কিন্তু বহুখিনি হৈছে। চিধাকৈ ক'লে হ'ল আৰু 5 বছৰ আমাক দিয়ক না, আমি আৰু আকৌ কৰিম। ধন্যবাদ, আপোনাক ধন্যবাদ জনাইছোঁ। আৰে 10 বছৰ দিলে, আৰু এইটো কওক যে আমি এইটো কৰি দেখালো। দেখুৱা, আমি কৰি কাৰণে বিচাৰিছো, আৰু কৰিছো কাৰণে বিচাৰিছো। দিয়ক, আৰু আপোনালোকে দিয়ক, সকলোকে আহ্বান জনাওক, আপোনালোকে আহ্বান জনাওক, আৰু হ'ব। আমি এইটো কৰি আছো, আমি এইটো কৰি আছো, আমি এইটো কৰি আছো। ক'লে যে 5 বছৰ আগত আমাক দিব, আপোনাৰ কথা স্পষ্ট হৈছে, আপোনাৰ কথা স্পষ্ট হৈছে, আপুনি আৰু 5 বছৰ দিব থাকিলে, আৰু 5 বছৰ দিব বুলি কৰি আছো। ঠিক আছে, সামনে 5 বছৰ দিব বুলি ক'লে ধন্যবাদ জনাইছো, বহুত বহুত ধন্যবাদ। আৰু 5 বছৰ দিবলৈ আপুনি দুজনকে ধন্যবাদ জনাইছো। হয়, নমস্কাৰ। অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত অসমীয়া ভূমিপুত্ৰ কৈৱৰ্ত স্বায়ত্তশাসন দাবী সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মই নিজে। মই এটা কথা আপোনালোকৰ চেনেলেদি অনুৰোধ জনাব বিচাৰিছোঁ, এই যে আমি অট'নমাছটো বিচাৰি আছোঁ, কৈৱৰ্ত সমাজক অনুৰোধ জনাব বিচাৰিছোঁ, এতিয়া ইলেকশ্যনৰ সময়ত পাৰ্টীৰ প্ৰাৰ্থীবিলাক আপোনালোকৰ ঘৰলৈ যাব, তেতিয়া ক'ব আপোনালোকক ভোট দিম যদি আমাৰ সমস্যাটো বিধানসভালৈ কঢ়িয়াই নিব পাৰে অসমীয়া ভূমিপুত্ৰৰ কৈৱৰ্তসকলৰ অট'নমাছটো। এইটো প্ৰথম কথা, এইটো মোৰ অনুৰোধ অসমৰ ৰাইজক। দ্বিতীয় কথাটো হ'ল, মই যিযোৰ চশমা পিন্ধি আছোঁ অলপ কাম মানে দেখা চশমা, বগা ক'লা চলা কালাৰ চশমা পিন্ধা নাই। সঁচাটো ক'ম, যিহেতু মই এজন সমাজকৰ্মী, কিছু কৰিবলৈ বাকী আছে আৰু কিছু হ'ব। মূল সমস্যাটো হ'ল সকলোকে দেৰগাঁৱত কুলি চৰাইৰ দৰে MLA হ'বলৈ লাগে, ইও এটা ডাঙৰ সমস্যা। কিন্তু সেইকাৰণে মই ভাবিছোঁ যে সমস্যাটো এদিন গৈ এটা জেগাত সমস্যাটো অনুভৱ কৰা বস্তু নহয়। আমি দেৰগাঁৱত মাটি ফুটি গজা মানুহ, সেইকাৰণে আমি সমস্যাবিলাক য'ত আছিল তো ৰিপেয়াৰ হৈ গৈ আছে। মই ভাবিছোঁ যে এইটো অলপ সময় লাগিব, এই ৰিপেয়াৰটো ঠিক হ'ব। মেডিকেল যোৰহাটত আছে, সেইখন যে ভাল হ'ল সেইটো কিন্তু নকয়, ইয়াত অলপ প্ৰব্লেম আছে আকৌ, নাই নহয় প্ৰব্লেম আছে। মানে বৰ ছ'চিয়েল মিডিয়া বা কিবা কিবি নাথাকে, অলপ ভদ্ৰ মানুহ, কিন্তু অকণমান গেধা, এইটোও সঁচা। কাৰণ 7 মিনিট লাগে বুলি কয় বিধানসভাত বৰকৈ মাত চাত নামাতে, এইটো যিটো সঁচা সেইটো কিন্তু কাম হৈছে। মোৰ যিখন কৈৱৰ্ত আদৰ্শ গাঁও নেঘেৰিটিং কৈৱৰ্ত আদৰ্শ, তাত কিন্তু কাম হৈছে, কাম হৈছে বুলি ক'ব। এই যে লাইটবিলাক যে জ্বলি আছে, এই যে 6 লেন হ'ল, তাত আপোনাক যদি নমাই দিয়ে হাইজাক কৰি আনি দেখিব ক'ত আছোঁ ক'বই নোৱাৰোঁ, এনেকুৱা ধৰণৰ লাইট জ্বলে। আপুনি ভটিয়া নগাঁও ভটিয়াটো লাইট চাইট একো নজ্বলে, তাৰ ৰখিবলৈ যিকেইটা ৰাস্তা বনালে আৰু এইকেইটা ৰাস্তা তুলনামূলক চাওক বহুত ডেভেলপ হৈছে। সঁচা কথাটোতো স্বীকাৰ কৰিব লাগে ন, সঁচা কথা স্বীকাৰ নকৰে ফাঁকি কৈ কুলি চৰাইবিলাকে আহি পেলাই দিগদাৰি দি থাকে আমাক। আমাৰ মানুহবিলাককে ইয়াত ভোট দিব, যি টিকেট পাব, আৰু বেলেগক পালে নিদিব দেই ৰাইজ। তেখেতে যোনটো কথা কৈছে যে তেখেতে কামৰ চশমা পিন্ধিছে, তেখেতে মানে অলপ দেখা চশমা পিন্ধিছে কাম হোৱা, তেখেতে আচলতে কাম হোৱাৰ দেখা চশমা পিন্ধা নাই, তেখেতে অন্ধভক্তৰ চশমাযোৰ পিন্ধি আছে, প্ৰথম কথা। আৰু 2 নম্বৰ কথাটো হৈ গ'ল কি, অগপৰ যোনগৰাকী প্ৰতিনিধিয়ে কৈ থৈ গ'ল কাকডোঙাত এখন মডেল কলেজ হৈ আছে 35 কোটি টকা খৰচ কৰি, সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল, তাত আপোনাৰ ফাউণ্ডেশ্যন হোৱাই নাই, চবকে ৰাইজ আপোনালোকে গৈ লৈ পেলাই এবাৰ চাই আহক, আমি নিজে গৈ চাইছোঁ। দ্বিতীয় কথা। আৰু 3 নম্বৰ কথাটো হৈ গ'ল, চবেই কৈ আছে যে দেৰগাঁও সমষ্টিত উন্নয়ন হৈছে। আচলতে দেৰগাঁও সমষ্টিত যদি উন্নয়ন হৈছে, বিকাশ হৈছে, দেৰগাঁও সমষ্টিৰ বিকাশ নামৰ প্ৰতিটো মানুহে আজি দুখ পায়। কাৰণ কেলৈ নাক মূৰ এনেকৈ লুকুৱাই থাকে, কাৰণ দেৰগাঁও সমষ্টিত বিকাশ নামটো আচলতে আবিধানিক যোনটো অৰ্থ, এই বিধায়কজনে সেইটো আচলতে সম্পূৰ্ণৰূপে নৎসাত কৰি পেলালে। তৃতীয় কথা। আৰু চতুৰ্থ কথাটো হৈ গ'ল কি, আজি আপোনালোকে মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালাত ইয়াত যোনটো নিৰ্বাচনী ৰণদংকা নামৰ অনুষ্ঠানটো কৰিছে, দেৰগাঁও সমষ্টিত আজি তাৰিখত এটা প্ৰেক্ষাগৃহও নাই এনেকুৱা এটা অনুষ্ঠান কৰিবৰ কাৰণে। গতিকে যদি তাতে প্ৰেক্ষাগৃহ থাকিলেহেঁতেন উন্নয়ন কিমান হৈছে আপোনালোকে তাতে বুজি পাওক। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। 126টা সমষ্টি, 126জন বিধায়ক, আমি 126জন বিধায়কে উন্নতি কৰা বিচাৰোঁ, যি চৰকাৰে নহয়, কংগ্ৰেছে হওক, AGPয়ে হওক, BJPয়ে হওক, যে এই 126জন বিধায়কৰ কাৰণে আমি হাই কাজিয়া কৰি কিয় অসমীয়া মানুহখিনি মৰোঁ। আমি টক শ্ব' পাতিলে দেখোঁ যে আমি নিজৰ ভিতৰত কাজিয়া কৰি মৰোঁ, ইজনে সিজনক গালি পাওঁ, তেওঁলোকে কিন্তু AC ৰুমতে থাকে, আৰু তেওঁলোকে অসমত বা উন্নতি কৰা আমি দেখা নাই। যিটো আমি এইটোৱে উন্নতি ক'ম যে আমি চাওক, কংগ্ৰেছ চৰকাৰ হওক, AGP চৰকাৰ, BJP চৰকাৰ হওক, আমি যিখন ফিল্ডত আছোঁ এইটো মাৰোৱাৰী ধৰ্মশালা, যে AGP চৰকাৰ দিনতো আন্দোলন কৰি যিটো চৰকাৰ হ'ল, বা কংগ্ৰেছ চৰকাৰ দিনতো বা BJP চৰকাৰ দিনতো এখন মাটি নাই, চৰকাৰখনে এখন মাটি ল'ব পাৰিলেহেঁতেন, এনেকুৱা অনুষ্ঠান ৰাজহুৱা স্থানত হ'ব পাৰিলেহেঁতেন। তেওঁলোকৰ আন্তৰিকতা নাই, তেওঁলোকে হ'ব লাগে MLA, মন্ত্ৰিত্ব যাৰ শেষ সীমা, এছেম্বলি যাৰ আশা, তেওঁলোকৰ মন্ত্ৰিত্ব আৰু এছেম্বলিয়ে তেওঁলোকৰ আশা, অসমৰ জনগণৰ হৈ আশা নহয়। আমি বিচাৰোঁ যে খাদ্য সামগ্ৰীৰ দাম কমা,
মূল্যবৃদ্ধি ৰোধ কৰা, চিকিৎসা উন্নতি কৰা। আৰু চিকিৎসাৰ ক্ষেত্ৰত আমি দেখোঁ যে যিবিলাক প্ৰাইভেট চিকিৎসকসকল থাকে তেওঁলোকক চাৰ্টিফিকেট কোনে দিলে, এজন চিকিৎসকক অমিতাভ বচ্চনৰ নিচিনা চাবলৈ যাব লাগে, 100 টকা দি পেলাই তেখেতলোকৰ নাম ভৰ্তি কৰিব লাগে, আৰু নাম ভৰ্তি কৰাত 500 টকা দি আহিব লাগে। দুখীয়া শ্ৰেণীৰ ৰাইজে প্ৰাইভেট চিকিৎসাজন কেনেকৈ দেখাব? প্ৰাইভেট ছেক্টৰ স্কুলত দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল কেনেকৈ পঢ়াব? তেওঁলোকক কোনে অধিকাৰ দিলে যে এজন ছাত্ৰৰ পৰা 1000 টকা এডমিশ্যন ফিজ ল'বলৈ, তাৰ 500 টকা এডমিশ্যন ফিজ দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল প্ৰাইভেট স্কুলত পঢ়িব পাৰে। তাৰপাছত আমি দেখিছোঁ যে যিসকল টোল গেট বনাই দিছে, এই টোল গেটৰ পৰা অসমৰ জনগণৰ ক্ষতি হয়। যি চৰকাৰে নবনাওক, যদি কংগ্ৰেছ চৰকাৰে বনালেহেঁতেন, যে এজিপি চৰকাৰে বনালে আমি বা বিজেপি চৰকাৰে বনালে আমি ক'ম যে এনেধৰণৰ টেক্সৰ পৰা আমাক জনগণক ৰেহাই দিয়ক। ঠিক আছে। এইখিনিতে সন্মানীয় কংগ্ৰেছ দলৰ প্ৰতিনিধিগৰাকীক আমি তেখেতে ক'লে যে উন্নয়ন হোৱা নাই। যিটো বেমাৰৰ কথা কৈ আছে সেই বেমাৰ স্বাধীনতাৰ পিছত সকলোতকৈ বেছি শাসন কৰা দলটোৰে সৃষ্টি কৰা বেমাৰ। দ্বিতীয়তে আমাৰ ৰাজ্য দলৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে মাংস আৰু চয়াবিনৰ কথা কৈছে। মই কেইটামান তেওঁলোকে যিটো চয়াবিনৰ কথা কৈছে মই কেইটামান মাংসৰ কথা ক'বলৈ বিচাৰিছোঁ। 27,000 কোটি টকাৰে নিৰ্মিত ছেমি কণ্ডাক্টৰৰ কথা তেখেতসকলে নকয়। যি ছেমি কণ্ডাক্টৰ অসমত হ'ব নালাগে বুলি তেওঁলোকৰ কংগ্ৰেছ দলৰ সভাপতিৰ পুত্ৰই কৈছিল, সেই কথা তেওঁলোকে নেদেখে। আমি 2011 চনত আমি স্নাতক কি কৈছে? যিটো ছেমি কণ্ডাক্টৰ তেখেতে কথা কৈছে, তেখেতৰ হয়তো ইমান কোনো জ্ঞান নাই যে কেৱল মাত্ৰ চৰকাৰ ইনভেষ্টমেণ্ট তাতে 700 কোটি টকা, আৰু তাতে ইমান ঢাকঢোল বজাই থাকিব কথা নাই। ইয়াত ছেমি কণ্ডাক্টৰ শুনক, ইয়াতে ছেমি কণ্ডাক্টৰত কোনো ডিভাইচ ডেভেলপমেণ্ট নহয়, এছেম্বল হ'ব। ছেমি কণ্ডাক্টৰ এইটো মেকিং ইনফ্ৰাষ্ট্ৰাকচাৰ নহয়, এইটো মাত্ৰ কম্বাইন আৰু তেওঁলোকে। আৰু দ্বিতীয় কথা, ৰ'ব অলপ দেৰি আগত চিঞৰ বাখৰ নকৰিব। অলপ দেৰি আগতে যিজন গণপৰিষদৰ বিষয়ে কৈ আছিলে, মই অলপ দেৰিৰ কাৰণে এনেকুৱা লাগিলে যে কাকডোঙা এটা সৰু উন্নয়ন খণ্ড, সেই উন্নয়ন খণ্ডটোৰ বাজেট যিমান শুনি আছিলোঁ মই, এটাত 35 কোটি, এটাত 9 কোটি, এটাত 15 কোটি, প্ৰায় 150 কোটিমান টকাৰ কাম অগপৰ বিধায়কজনে তেওঁলোকে কাকডোঙা ব্লকত কৰি আছে। কিন্তু মই এনেকুৱা লাগিল যে ক'ৰবাত জাপানৰ পৰিকল্পনা কিবা আহি পেলাই আমাৰ অসমত আহি পেলাই কাকডোঙাত কৰি দিলে নেকি, সেইটো দ্বিতীয় কথা। আৰু তাৰ পাছত তেওঁলোকে যে কৈ আছে শিক্ষাখণ্ডৰ কথা, উন্নয়নৰ কথা, তেওঁলোকে ইয়াত কেনেকুৱা কোনখন কলেজ আছে যে যিখন কথাৰ ক্ৰেডিট আপোনাৰ অসম চৰকাৰক দিব পাৰিব? ডিকেডি কলেজৰ যিটো বিষয় অলপ দেৰি আগতে কৈছে, ডিকেডি বিষয়টো হৈ গ'ল যে সম্পূৰ্ণ অট'নমাছ এটা বিষয়। সেই বিষয়টো UGC তলৰ পৰা গৈ পেলাই ৰুচা আৰু হেফাই গোটেই কামখিনি চলায়। সেই বস্তুবোৰ চৰকাৰৰ লগত ক্ৰেডিট দিয়া কোনো বস্তুৱে নহয়। আৰু ৰাস্তা ঘাটৰ যিটো কথা কৈছে, ঠিক আছে 150 কোটি টকাৰ কাম হওক, আমি শুভেচ্ছা দিছোঁ। এই আমাৰ নিচেই কাষত থকা নাৰিকলগুৰি আৰু লাহতি সংযোগী প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তা, সেইটো কমপ্লিট হ'বলৈ প্ৰায় 3 বছৰ 4 বছৰ লাগিলে। তাৰ শিক্ষানুষ্ঠান 5খন 6খন, সেই ষ্টুডেণ্টে কেনেকৈ জীয়াটো ভুগিছে সেয়া অকল ডেঙা ৰাইজে জানে। আৰু তেওঁলোকে যিবোৰ কথা যে কৈ আছে উন্নয়নৰ ঢাকঢোল বজোৱা, ইমান যদি উন্নয়নৰ ঢাকঢোল বজাই থৈ গৈছিলে, AGPS যিমান কাম কৰিছিলে, তেতিয়াহ'লে কিহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি পেলাই ইয়াতে কৈ থৈ গ'ল যে এই টিকেটটো এবাৰ বিজেপিয়ে পাব, অজগবই নহয়। সেইটো বেলেগ বস্তু, কথা কৈ লাভ নাই, বিশেষ কথা কৈ লাভ নাই। ওলাই আছে আপুনি শুনক, সেইটো যিবোৰ বস্তু ওলাই আছে, যিমান কাম হৈ আছে সিমান কাম দেখি আছে। লোকৰ টিকেটত মাথা মাৰিব না, নিজৰটো মাৰক। এক মিনিট শুনক। সামগ্ৰিকভাৱে আচলতে মই কোৱাৰ ধৈৰ্য থাকে, শুনাৰ ধৈৰ্য থাকিব লাগে। এতিয়া কথাখিনি হ'ল, আমি সামগ্ৰিকভাৱে অসমৰ উন্নয়নৰ কথা ক'বলৈ গৈ আছিলোঁ ডেকা সমষ্টিৰ লগতে। আমি প্ৰথম কথা ছেমি কণ্ডাক্টৰৰ কথা ক'লোঁ। সন্মানীয় বন্ধুগৰাকীয়ে ক'লে যে 700 কোটি টকা, সেই সপোন সাহস বুকুত থাকিব লাগিব এখন চৰকাৰৰ। ছেমি কণ্ডাক্টৰ দৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য আছিলে, কিয় অসমত চিন্তা কৰিলে? কিয় ভাৰতবৰ্ষৰ সকলোতকৈ শাসন কৰা দলটোৱে চিন্তা নকৰিলে? মই 2011 চনত নিবনুৱা আছিলোঁ, স্নাতক উত্তীৰ্ণ হৈছিলোঁ, চাকৰি এখন বজাৰ আছিল অসমত। আজি 1.5 লাখ শিক্ষিত নিবনুৱাই আজি চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে, স্বীকাৰ কৰিব লাগিব সঁচাটো। চাওক, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ কিন্তু ভাৰত ৰত্ন প্ৰদান কৰিছিলে বিজেপি চৰকাৰে। সুধাকান্ত ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিছিল এখন বিজেপি। মই তেখেতৰ উত্তৰ এটা দিলোঁ, আদানীক বেছি দিলে গোপীনাথ বৰাৰ নাম, লাজ লাগিব লাগিছে গোপীনাথ বৰাৰ কথা ক'বলৈ। গোপীনাথ আদানীক বেছি দিলে। মই বিজেপি দলৰ প্ৰতিনিধিগৰাকীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ক প্ৰসংগত আনিলে। মই তেওঁক আৰু দুটামান কথা অনুৰোধ জনাম, আৰু তেখেতক প্ৰথমে ধন্যবাদো জনাম। তেখেতেও আমাৰ কংগ্ৰেছ দলটোত কিছুদিন ৰাজনীতি কৰি ৰাজনীতি ভালদৰে শিকি গৈছিল, যি কাৰণে আজি ইয়াত কথা ক'ব পাৰিছে। দ্বিতীয়তে, তেখেতে যেতিয়া সামগ্ৰিকভাৱে ডাঙৰীয়াৰ কথা যেতিয়া ক'লে, তেখেতক আৰু দুটামান কথা ক'বলৈ অনুৰোধ জনাম। কংগ্ৰেছ দলে অকল ফটুৱা কথা ক'ব জানে, জাতিৰ মাটি ভেটি তেওঁলোকে ধ্বংস কৰি দিলে, তেওঁলোকে সম্পূৰ্ণ ভাৰতবৰ্ষ শেষ কৰি দিলে। আপোনালোকে দেখিছে স্বাধীনতাৰ পৰা যিটো দলে ৰাজত্ব কৰি আছিলে, সেই দলে সম্পূৰ্ণ ভাৰতবৰ্ষ বিক্ৰী কৰি দিলে। জাতিৰ
গোটেই অসমত সম্পত্তি কিনিছে এই কথা কিয় নকয় ধৰ্ম প্ৰীতি কিয় নকয় চাকৰি কেলেংকাৰীত বিজেপি দলৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিলে এই কথা কিয় নকয় আপোনালোকে এই কথা কিয় নকয় এই কথা কিয় নকয় আপোনালোকে যে 12,000 বিঘা মাটিৰ কেলেংকাৰী এই মুখ্যমন্ত্ৰীজনৰ দিনত এইবোৰ কথাও আপোনালোকে ক'ব লাগিব কেৱল গৌৰৱ গগৈ ভয় আৰু ভূতে আপোনালোকক খেদি ফুৰে কেৱল বিজেপি এজিপিয়ে গৌৰৱ গগৈ ডাঙৰীয়ালে ভয় কৰে আপোনালোকে আপোনালোকৰ মুখ্যমন্ত্ৰীৰ অসমৰ ৰাইজে জানিব বিচাৰে হিমন্ত বিশ্ব শৰ্মা কোন হয় হিমন্ত বিশ্ব শৰ্মা এজন দুৰ্নীতিৰ সদাগৰ হয় হিমন্ত বিশ্ব শৰ্মা হয় এজন কেলেংকাৰীৰ নায়ক দুৰ্নীতি সদাগৰ আপোনালোকৰ ক'বলৈ আমি বেয়া হ'ম হিমন্ত বিশ্ব শৰ্মা লেখীয়া সৎ সাহসী মুখ্যমন্ত্ৰী বেলেগজন নাপায় অসমত আৰু এটা কথা সঁচা শুনক চৰকাৰী মেডিকেল কলেজত ৰ'ব চৰকাৰী মেডিকেল কলেজত কোনে দেখুৱায় ৰ'ব শুনি লওক কথাটো চৰকাৰী মেডিকেল কলেজত আমি দেখুৱাওঁ ধনী মানুহে নেদেখুৱায় ধনী মানুহে নাৰ্ছিং হোমত দেখুৱায় আমি গাঁৱৰ মানুহ কেনে আমি চৰকাৰী মেডিকেল আজি ধেমাজিলৈ যাওক ধেমাজি চিভিলত চব পায় আগৰ যিকেইজন জ্যেষ্ঠ ব্যক্তিয়ে কৈছিলে বোলে ধেমাজি চিভিলত একো নাপায় মোৰ ঘৰ চি ষ্টিকাৰ মই ব্ৰহ্মপুত্ৰ হয় মোৰ ব্ৰহ্মপুত্ৰৰ তেখেত আটাইতকৈ দক্ষ এইটো কথাত যে মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডৰ তেওঁ থকা বিষয় আলফাৰ নামত ধন দাবী কৰি পেলাই পুলিচৰ মাৰ খোৱা মুখ্যমন্ত্ৰী সাৰদা কেলেংকাৰী লুইচ বাৰ্জাৰ কেলেংকাৰী নাম থকা মুখ্যমন্ত্ৰী গতিকে তেখেতৰ সমান দক্ষ কেলেংকাৰী কৰা কোনো মানুহ অসমত হিমন্ত বিশ্ব শৰ্মা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মই দিম হিমন্ত বিশ্ব শৰ্মা দক্ষ শ্ৰেষ্ঠ আমি শুনিলোঁ হিমন্ত বিশ্ব শৰ্মা দক্ষ কিমান শ্ৰেষ্ঠ কিমান আমি অকণমান ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত 8,259খন স্কুল বন্ধ হ'ল চৰকাৰী স্কুল অসমখন কৃষি প্ৰধান ৰাজ্য এই অসম কৃষি প্ৰধান ৰাজ্য কোনোবাই বিদ্যালয়ত যদি 5জন শিক্ষক আছে 5জন ছাত্ৰ 5জন শিক্ষকে পঢ়ালে নহ'ব চৰকাৰী ধনৰ অপব্যয় কোনো কাৰণত হ'ব নোৱাৰে তেওঁলোকে কোনো ইছ্যু নাই কাৰণ স্কুল বন্ধ সৰু ইছ্যুবিলাক আনিব তেওঁলোকে আজিলৈকে উন্নয়ন দেখা নাপায় কাৰণ উন্নয়ন তেওঁলোকে বুজিয়ে নাপায় তেওঁলোকে উন্নয়ন বুজিলে কি বুজি নাপায় আজি আমি ডেৰগাঁৱৰ পৰা যদি গোলাঘাটলৈকে যাবলগীয়া হয় দুৱাৰ কথা নকওঁ এই ৰাস্তাটো তেওঁলোকে কৈছে নাই তেওঁলোকে উন্নয়ন দেখিছে নাই আজি আমাৰ নেশ্যনেল হাইৱে যিটো অৱস্থা তেওঁলোকে দেখিছে নাই তেওঁলোকে উন্নয়ন দেখা নাপায় অকল স্কুল বন্ধ কাৰণে তেওঁলোকে দেখা পায় 21,480 বছৰ বিজেপিক বিদেশী ঠিক আছে মই বিশেষকৈ কোনো দলকে সমালোচনা কৰিবলৈ যোৱা নাই সামগ্ৰিকভাৱে যদি ক'বলৈ যাওঁ উন্নয়নৰ ক্ষেত্ৰত আমি কিছু পিছ পৰি আছোঁ সামগ্ৰিকভাৱে উন্নয়নৰ ক্ষেত্ৰত মই কোনো দলক কথা কোৱা নাই মই কোনো দলৰ কথা কোৱা নাই দ্বিতীয় কথা যেতিয়া আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল তাৰ পিছৰ পৰা ডেৰগাঁৱৰ যিটো ডেৰগাঁৱৰ ৰাজনৈতিক পৰিৱেশ তাক দেখি আমি সাধাৰণ ভোটাৰ হিচাপে আমি কিছু আনন্দিত কাৰণ যুৱ প্ৰজন্ম আকৰ্ষিত হৈছে যুৱ প্ৰজন্ম ওলাই আহিছে ডেৰগাঁৱৰ সমস্যা আছে স্বাস্থ্যৰ ক্ষেত্ৰত ক্ৰীড়াৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে সমস্যা আছে আৰু সেই সমস্যাসমূহ সমাধান কৰিবলৈ যুৱ প্ৰজন্মৰ যথেষ্টখিনি প্ৰতিনিধি আগবাঢ়ি আহিছে সকলো দলৰে আমি সকলো দলক এটাই অনুৰোধ জনাম খালি কাৰোবাক ৰাজনৈতিকভাৱে ইয়াত সংস্থাপিত কৰাৰ বাবে বেলেগ সমষ্টিৰ পৰা বা বেলেগ ঠাইৰ পৰা আনি পেলাই ডেৰগাঁৱত আকৌ জাপি নিদিব আমি ইতিমধ্যে বহুত ভুগিছোঁ আমাক স্থানীয় প্ৰাৰ্থী লাগে সকলো দললৈ অনুৰোধ সকলো দলৰ প্ৰতিনিধি আছে সকলো দলে স্থানীয় প্ৰাৰ্থীক টিকট দিয়ক আৰু তাৰ পিছৰ পৰা ঠিক আছে প্ৰথম কথা আমি ইয়াৰ বিৰুদ্ধে বা ক'ব অহা নাই আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ 10টা বছৰে সংৰক্ষিত হৈ থকা এই আসনখন সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত কৰ্তন হৈ যোৱা সময়ত শ্ৰদ্ধা ভৱেন ভঁৰালী ডাঙৰীয়া এটা মাত নমাটো আমি কাৰণে অতি দুৰ্ভাগ্যজনক কথা আৰু দ্বিতীয়তে আমাৰ এটা অনুৰোধ আছে তেখেতলৈ যে নেঘেটিঙৰ ডাঙৰীয়াৰ ঘৰৰ কাষতে থকা এটা বিকাশ কেন্দ্ৰ কিন্তু স্থাপন হ'ল কিন্তু আজি কুপতি অনুসূচিত জাতিৰ যুৱক যুৱতীৰ কাৰণে মুকলি কৰি দিয়া নহ'ল কেৱল ফুলদানি সঠিকভাৱে সজাই ৰখা হ'ল সেই অনুৰোধ আছে যে অতি শীঘ্ৰে সেই অনুষ্ঠান ভাগ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া যাওক আৰু দ্বিতীয়তে যিটো আমাৰ নেঘেটিং শিৱদৌল প্ৰাণ কেন্দ্ৰ যিটো আচলতে সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ অৰ্থাৎ এক ঐতিহাসিক শিৱদৌল তাক পোহৰাই তুলি পেলাই সজীৱ কৰি তুলি এক প্ৰাণ কেন্দ্ৰ স্বৰূপ কৰি তুলিব নোৱাৰিলে তৃতীয়তে গৰাখহনীয়া সমস্যাত ককবকাই থকা মামৰণি ইকৰাণিকে দক্ষিণ দলদলীয়া উত্তৰ দলদলীয়াকে ধৰি অনুসূচিত বহুখিনি গাঁও এতিয়াও সমস্যাত বকবকাই আছে এই গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিলোঁ প্ৰথমতে এজন বক্তাই ক'লে যে অসমত কিমান চৰকাৰী বিদ্যালয় বন্ধ হ'ল কিন্তু তেওঁ হয়তো তেওঁৰ হাতত সেইটো তথ্য নাই যে কিমান চাহ বাগিচাত আজি চৰকাৰী মডেল বিদ্যালয় খোলা হ'ল সেই সদস্যজনক আমি ক'ব বিচাৰিছোঁ আপোনাৰ নেতাক আপুনি সুধিব আপোনাৰ নেতাই কিমান মাটি কিনিলে হিমন্ত বিশ্ব শৰ্মা শাসনকালত অখিল গগৈয়ে ক'ত কিমান মাটি সুধিলে আমাক সুধিলে আমি খবৰ দিব পাৰিম দ্বিতীয় কথা অখিল গগৈয়ে কিমান মাটি কিনিছে ক'ত কেনেকৈ তাক আমি ভালকৈ জানো আৰু সেই কথা আমাক নক'লে ভাল দ্বিতীয় কথা কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে
বৰ্তমান আদানীক বোলে আমাৰ গুৱাহাটী যিটো আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো বিমানবন্দৰ এইটো দি দিলে, কিন্তু ভাৰতবৰ্ষত তেওঁলোকে হিষ্ট্ৰীটো জনা ভাল। প্ৰথম মিক্স ইকনমি আনিছিলে কংগ্ৰেছে। সেই মিক্স ইকনমি পৰৱৰ্তী পৰ্যায়ত গৈ 91ৰ পিছত যেতিয়া ভাৰতবৰ্ষ লাহে লাহে কেপিটেলিজিমৰ ফালে গতি কৰিলে, তাৰপিছত ভাৰতবৰ্ষৰ সামগ্ৰিকভাৱে দেশ বিক্ৰী কৰা কামখিনি কিন্তু কংগ্ৰেছে আৰম্ভ কৰিছিল। কংগ্ৰেছৰ বিৰুদ্ধে এইটো অভিযোগ। কংগ্ৰেছৰ অখিল গগৈ কথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ক্ষেত্ৰত আনিবৰ কাৰণে তেখেতক প্ৰথম কথাটো কৈছোঁ। আৰু 2 নম্বৰ কথাটো কৈছোঁ, তেখেতে যোনটো কথা ক'লে যে চাহ বাগিচাসমূহত মডেল স্কুল হৈছে, কিন্তু সেই চাহ বাগিচা কাঞ্চনজুৰি চাহ বাগিচাখন কাৰ? সৰু পথাৰত বিশ্বজিৎ ফুকনক দালাল হিচাপে ৰাখি কোন মুখ্যমন্ত্ৰীয়ে পত্নী হিচাপে ইয়াত বাগান কিনিবলৈ লগাইছে? ডিব্ৰুগড়ত কাৰ বাগান আছে? ডিব্ৰুগড়ত কাৰ বাগান? বন্দেয়া ইণ্টাৰনেশ্যনেলখন কাৰ? এই কথাখিনি বক্তাজনে উত্তৰ দিব পাৰিব নাই? এনেকুৱা টুলুঙা অদৰকাৰী মন্তব্য নিদিব। চালে বেৰে কোবাই কথা নক'ব, যুক্তি সহকাৰে কথা কওক। যদি যুক্তি নাই কথা নক'ব। ঠিক আছে, ঠিক আছে, ঠিক আছে, ধন্যবাদ জনাইছোঁ। এবাৰ এইফালে গৈছোঁ অকণমান। নহয়, মই শ্ৰদ্ধাৰ এজন উপৰোক্ত বক্তাক কৈছোঁ যে বিদ্যালয়ৰ সংখ্যাটো কমাই দিয়া কথাটো কৈছোঁ। এতিয়া বৰ্তমান এমেলগেশ্যন চলি আছে, যে এমেলগেশ্যনৰ সময়ত শিক্ষকসকলক বদলীকৰণ কৰা হৈছে। কিছুমান ওচৰ স্কুলক 1 কিলোমিটাৰ ভিতৰৰ স্কুলবোৰ কিছুমান সীমাবদ্ধ ৰাখি পেলাই স্কুলখন এমেলগেশ্যন কৰি পেলাই শিক্ষকসকলক বদলীকৰণ কৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত কিছুমান স্কুল কমি গৈছে, হয়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে বিদ্যালয়খিনি কাটি দিয়া হৈছে। সেইটো এমেলগেশ্যনৰ কাৰণে কৰা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা এই যে কৰ্মজীৱী মুখ্যমন্ত্ৰীজন আমি মানিব লাগিব। আমি কিছুমান কথা সমালোচনা কৰিলোঁ, কিন্তু কিছুমান কথা আমি মানিব লাগিব যে বৰ্তমান শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বহুত বেলেগ ধৰণে তেখেতে আগবাঢ়ি লৈ গৈছে। ধন্যবাদ জনাইছোঁ। এটা কামত কিন্তু চৰকাৰখন আগবাঢ়ি আছে, মানে বিদ্যালয় বন্ধ কৰি মদৰ দোকান খোলাত কিন্তু বিজেপি আগবাঢ়ি আছে দেই। তেওঁলোকে শিক্ষাৰ উন্নয়নৰ কথা কৈছে, কিন্তু তেওঁলোকে হয়তো পাহৰি গৈছে এইখন চৰকাৰে বিদ্যালয় বন্ধ কৰি মদৰ দোকান খুলিছে। মই তথ্যভিত্তিক কথা কৈছোঁ, দৰকাৰ হ'লে মোৰ হাতত ফাইল আছে। আৰু আপোনালোকে সেই মই কোৱা কথাকেইটা মোক বিশ্বাস কৰিব নালাগে। মানে আপোনালোকে RTI মাৰি তথ্য তাৰ নিজে ল'ব পাৰে। আৰু যদি মিছা কথা কৈছোঁ, মোৰ লগত যদি যায়, এইকেইটা কাম যদি হোৱা নাই, মই কালিলৈ মোৰ লগত সময় দিয়ক, মই লৈ যাম, মই আপোনালোকক নি ধুনীয়াকৈ দেখাই দিম। ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যিহেতু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, আপোনালোকৰ কথা ক'বলৈ বহুত পায়ে সময়, আমাক ক'ব দিয়ক। দাদাই যে ক'লে শিক্ষা আমি ক'বলৈ দিম। সদায় আপোনালোকৰ এদিন নচলে, সময় আমাৰো আহিব আৰু সেই সময়ত আপোনালোকে ভুগিবলৈ নিশ্চয় বাধ্য হ'ব। ঠিক আছে, ধন্যবাদ, ধন্যবাদ। মানে বান্ধৱী বুলিয়ে কৈছোঁ। বান্ধৱীয়ে ক'লে যে বোলে ইয়াত লাচিত একাডেমি এখন হ'ল, হয় হ'ল, কিন্তু হৈছে কেতিয়া? আজি কিমান দিন তেওঁলোকে যে লাচিত একাডেমীখনৰহে উন্নয়ন দেখিলে নেকি? কিন্তু কংগ্ৰেছৰ দিনত যে ইমানখিনি হ'ল, সেই যে আজি প্ৰতিটো আজি যি আমাৰ বিমানবন্দৰ আছে, বিজেপি চৰকাৰে শেষ কৰি দিলে বিকি কিনি। আৰু আমাৰ যিমানখিনি সম্পদ আছিলে অসমৰ, আজি কংগ্ৰেছৰ বুলি নহয়, কংগ্ৰেছৰ সম্পদ আছিলে, হয়, ভালকে ক'ব, মানে কংগ্ৰেছৰ সম্পদখিনি নাইকিয়া হৈ গ'ল। তেওঁলোকৰ যিখিনি ক'লা টকা আছিলে, সেই ক'লা টকাবিলাক নাইকিয়া হৈ গ'ল। সেইকাৰণে কংগ্ৰেছৰ সম্পদ বুলি বাইদেউ আজি চাওক, আমি এটা কথাই জানো যে উন্নয়ন ক'ত হ'ল? আজি গাঁৱে গাঁৱে মদৰ দোকান, সেই তাত উন্নয়ন হৈছে। গাঁৱে গাঁৱে মদৰ দোকান, আমাৰ বিলাক গাঁৱত কিন্তু মদৰ দোকান আমি দেখা নাই। গাঁৱে গাঁৱে মদৰ দোকান আমি দেখা নাই। বাইদেৱে ক'ত দেখিছে নাজানো। আজি টোল গেট হৈছে 28খন টোল গেট, তাৰ টেক্স লৈ পেলাই তেওঁলোকে উন্নয়ন কৰিছে। আমি বাইদেউক এটা কথা ক'ব বিচাৰিছোঁ, ব্ৰহ্মপুত্ৰক আজিলৈকে কিয় নেখান্দিলে? তেওঁলোকে কৈছিলে বানপানী হ'লে আমি ব্ৰহ্মপুত্ৰক খান্দি দিম। এতিয়া কি হ'ল? তেওঁলোকে কি দেখা নাই নেকি? দেৰগাঁও আমাৰ মানুহখিনিতো বহুত ভাল মানুহ, কাৰণ ইয়াত যুক্তিয়ে কথাখিনি ক'লে আমি ভাল লাগে যে কোনোবাজনে কয় এনেকৈ। এতিয়া কথা হৈছে কি, মই এনেই সৰু কথা এটা কৈছোঁ যে উন্নয়ন হৈছে, যথেষ্ট উন্নয়ন কৰিছে, সেইটো মই নকওঁ যে বিজেপি চৰকাৰে হওক, AGP হওক, সকলোৱে উন্নয়ন কৰিছে। কিন্তু এইটো নহয়, উন্নয়ন যদি কৰিছেই, এগ্ৰিকালচাৰ ছেক্টৰটো টাউনত থাকে নে গাঁৱত থাকে? মই এটা প্ৰশ্ন, কাৰণ খেতিয়কসকলৰ মেইন বস্তুটোৱে গাঁৱত নাই। ফিচাৰী ডিপাৰ্টমেণ্ট, ফিচাৰী আমাৰ ইয়াত কৰণীয় বহুত আছে। আমাৰ কোনোবা ল'ৰাই ক'ব পাৰিব নেকি, মই 5জন ল'ৰাৰ মাজত এটা ফিচাৰী আমি ইয়াত কৰিছোঁ? ইয়াত ক'ব পাৰিব নেকি? গাঁৱৰ মানুহ বহুত আছে। এগ্ৰিকালচাৰ ছেক্টৰ মই গাঁওবিলাকত যাওঁ, দেখোঁ তেখেতসকলে তাৰমানে এগ্ৰিকালচাৰ বস্তুখিনি ক'ত পায় বহুতে নাজানে।
কিমান দুখৰ কথা। আমি এটা কথা দাদা কৈছো মই মাজতে ৰ'ব মই কৈ লৈছোঁ, মই কাকো দুখনীয়া হিচাপে কোৱা নাই। যে কংগ্ৰেছৰ নিজৰ যিটো সোণৰ কেলেংকাৰীৰ কথা কৈছিলে যোৱা নহয়, আপুনি সেইখিনি নক'ব। এগ্ৰিকালচাৰ মানে গাঁৱত থাকিব লাগে। আপুনি শুনি লওক, আপোনালোকৰ গাত কিবা এটা পৰিলে দেখোন পটককৈ দাং খাই যায়। কথাত কৈ আছোঁ যে তেওঁ দলৰ নহয় নহয়, তেওঁ দলৰ মানুহ নহয়, তেওঁ কৈ ল'বলৈ দিয়ক। আপোনাৰ গাত কিবা এটা চেকা পৰিলে একেবাৰে ৰ'ব। এগ্ৰিকালচাৰ বেছটো যদি গাঁৱত হয়, এটা পঞ্চায়তত যদি দুখন ট্ৰেক্টৰ দিয়ে, তেতিয়া নিশ্চয় ৰাইজ ইয়াৰ উপকৃত হ'ব। ইয়াত বহুত কৰণীয় আছে, কৰিব লাগে বহুত ব্যৱস্থা আছে, কিন্তু কোনো MLA মই এতিয়ালৈকে দেখা নাই যে এইখিনি কাম তেওঁলোকে হাতত নিজে লৈছে। নাহৰডাঙাত যিখন আদৰ্শ চিকিৎসালয় আছে তালৈ যদি ৰোগী যায়, কেৱল চুগাৰটো বিনামূলীয়াকৈ টেষ্ট কৰিব পাৰে, বাকী ধৰক আপোনাৰ LFT, KFT অন্যান্য যিখিনি পৰীক্ষা আছে কোনো তাত বিনামূলীয়াকৈ পৰীক্ষা কৰিব নোৱাৰে, সেইখিনি সুবিধা নাই। ঠিক একেই আমাৰ দেৰগাঁও যিখন 30 বেডৰ হস্পিটেল আছে তাতো সেই একেই সমস্যা। গতিকে আৰু বহুখিনি কৰিবলগীয়া আছে। দেৰগাঁও সমষ্টিত যিখিনি পূৰ্বতে কংগ্ৰেছৰ আমোলত পকীকৰণ হৈছে ৰাস্তা, সেই ৰাস্তাখিনিৰ পকী পেলাই এৰাই গৈছে, কিন্তু কোনো ধৰণৰ মেৰামতি কৰা নাই। আমাৰ তাত এখন আদৰ্শ কাম বহুতখিনি আছে। এটা সমষ্টিৰ বিধায়ক হিচাপে বা ৰাইজৰ প্ৰতিনিধি হিচাপে আমি বহু আশা কৰি, আমি জনসাধাৰণে বহু আশা কৰি তেখেতক নিৰ্বাচনত জয়যুক্ত কৰোৱা হয়। আমি সমালোচনা কিয় কৰিব লাগে? আজি যি দলৰ বিধায়কে নহওক, আমি কাকো কোনো দলক আক্ৰমণ কৰি কথা নকওঁ, কিন্তু আমাৰ স্পষ্ট কথা যে আগন্তুক 2024 বৰ্ষৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু আমি দেৰগাঁওবাসী ৰাইজৰ আমাৰ এটা সিদ্ধান্ত হ'ব লাগে যে আমি ধন বাহুবল ভুৱা প্ৰতিশ্ৰুতি বৰ্জন কৰিব লাগিব, আৰু আমি ৰাইজে, দেৰগাঁওবাসী জনসাধাৰণে আমাৰ যি সমস্যা আছে বা উন্নয়ন সকলো কথা বতৰা আমাক লাগিব, আৰু তেতিয়াহে আমি ৰাইজক অনুৰোধ জনাইছোঁ যাতে 2024 বৰ্ষৰ নিৰ্বাচনত যিজন প্ৰতিনিধি আমাৰ ৰাইজৰ জনসাধাৰণৰ দেৰগাঁও সমষ্টি নিৰ্বাচিত হ'ব, তেখেতে আমাৰ সকলো সমস্যাকে ধৰি সকলো দিশত উন্নতি সাধন কৰিব লাগিব। ধন্যবাদ জনাইছোঁ। যিসকল লোক হোৱাৰ ভাও জুৰি আছে তেখেতসকলক আপুনি জগাব নোৱাৰে, সেইটো উপায় নাই। সেইটো বস্তু সেইটো আপুনি যিমানেই নকওক, আপুনি তেওঁলোকে উন্নয়ন নেদেখে, কিন্তু তেওঁলোকে আজি পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথটোৰ বহলীকৰণটো নেদেখে, তেওঁলোকে 4 লেন তেওঁলোকে নেদেখে, তেওঁলোকে যিসকল আজি 1.5 লাখ চাকৰি আপুনি গাঁৱত যেতিয়া এঘৰ মানুহৰ উৰুষা পজাৰ ভিতৰত থকা মাতৃগৰাকী চকুত যেতিয়া সেই চকু পানী দেখিব যে তেওঁৰ ল'ৰাটোৱে কেনেকৈ চাকৰি পালে, কাকো 1 টকা ঘোচ নিদিয়াকৈ কেনেকৈ চাকৰি পালে, যিখন বজাৰ মেলি থৈছিলে সেই বজাৰখন বন্ধ কৰিলে একে আপাহতে, সেই কথাখিনি কংগ্ৰেছ দলে কেতিয়াও বুজি নাপায়, আৰু তেওঁলোকে সাৰ কেতিয়াও নাপায়। সাৰ কেতিয়াও নাপায়। মই কংগ্ৰেছ দলৰ পৰা প্ৰতিক্ৰিয়াটো লৈছোঁ, কওক। আমি যদি আজিৰ তাৰিখত ইয়াত থাকি দেৰগাঁও সমষ্টিৰ উন্নয়নৰ কথা আলোচনা কৰোঁ, তেতিয়া প্ৰশ্নটো অকণমান কনফিউজিং, কিয়নো আমি কোনটো দেৰগাঁও সমষ্টিৰ কথা পাতিছোঁ? ডিলিমিটেশ্যনৰ আগৰ দেৰগাঁও সমষ্টিৰ উন্নয়নৰ কথা পাতিছোঁ নে আফটাৰ ডিলিমিটেশ্যনৰ দেৰগাঁও সমষ্টিৰ কথা পাতিছোঁ? তিনিখন জিলা, মাজুলী, যোৰহাট, গোলাঘাট, আৰু 4টা বিধানসভা সমষ্টি, মাজুলী, খুমটাই, দেৰগাঁও, গোলাঘাট, তাৰ পৰা গোট খাই পেলাই ডিলিমিটেশ্যনৰ পাছত এটা নতুনকৈ দেৰগাঁও সমষ্টি গঠন হ'ল। গতিকে এই দেৰগাঁও সমষ্টি গঠন হোৱাৰ পাছত কিন্তু সময় বহুত হ'ল। ইয়াৰ পাছত 2টা বিশেষ নিৰ্বাচন পাৰ হৈ গ'ল। এটা হৈছে লোকসভা নিৰ্বাচন, পাছত পঞ্চায়ত নিৰ্বাচন। কিন্তু শাসকীয় দলৰ মিত্ৰজোঁটৰ বিধায়কগৰাকীয়ে যৌতুকত অহা দি সেই যিকেইটা বাকী খুমটাই, গোলাঘাট আৰু মাজুলীৰ পৰা অহা GP গাঁও পঞ্চায়তসমূহৰ কি কাম কৰিলে, সেইটো মই অসম গণ পৰিষদ দলৰ প্ৰতিনিধিগৰাকীলৈ প্ৰশ্নটো এৰিলোঁ। ইয়াৰ আগতে পৰেশ গগৈ ডাঙৰীয়াই এখন হস্পিটেল কিমান কোটি টকাত নিৰ্মাণ হৈ আছে বুলি ক'লে। মই কৈ দিছোঁ, এইখন চৰকাৰ বাকী শুনক, ধৈৰ্য দি শুনিব, বাকী আৰু ফাঁকি চৰকাৰ। কিয় জানেনে? সমজিলা বিজেপি চৰকাৰে হঠাৎ ঘোষণা কৰিলে। সমজিলা ঘোষণা কৰাৰ বাবে দেৰগাঁও সদৰক, দেৰগাঁও এই টাউনক সমজিলা সদৰ হিচাপে ঘোষণা কৰা হ'ল। কিন্তু যিখিনি ক্ৰাইটেৰিয়া থাকিব লাগে, সেই ক্ৰাইটেৰিয়াখিনি দেৰগাঁও সদৰত আছিল নে নাছিল? স্বাস্থ্য ক্ষেত্ৰত মই কৈ দিছোঁ, শুনি লওক। স্বাস্থ্য ক্ষেত্ৰত ইয়াত এখন ব্লক প্ৰাইমেৰী ডেভেলপমেণ্ট হস্পিটেল লাগিছিল, যিখন দেৰগাঁও সদৰত নাছিল। তাৰ বাবে তেখেতসকলে কমাৰবন্ধাত যিখন বৰ্তমান অৱস্থিত ব্লক ডেভেলপমেণ্ট প্ৰাইমেৰী হস্পিটেল আছে, সেইখন স্থানান্তৰ কৰি ষড়যন্ত্ৰমূলকভাৱে ইয়ালৈ আনিবলৈ চেষ্টা কৰা হৈছিল। তাৰ বাবে ইয়াৰ দেৰগাঁও সমষ্টিৰ বিধায়ক ডাঙৰীয়াই ৰাজ্যপাললৈ এখন পত্ৰ লিখিছিল। মই ৰাজহুৱা কৰি দিছোঁ, আৰু গণ পৰিষদ দলৰ প্ৰতিনিধিগৰাকীৰ হাততে এই পত্ৰখন অৰ্পণ কৰিছোঁ। এইখন জুন 2025 দিছিলে। আমি খবৰ পাই কমাৰবন্ধাত 18টা সংগঠন, 4টা ৰাজনৈতিক দল, কংগ্ৰেছ, আম আদমি পাৰ্টি, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰতিনিধিৰ উপস্থিতিত 18টা আৰু বিভিন্ন দল সংগঠনৰ উপস্থিতিত ৰাজহুৱা সভা আহ্বান কৰা হৈছিলে। তালৈ কিন্তু অসম গণ পৰিষদ আৰু বিজেপি দলৰ প্ৰতিনিধি নগ'ল। পাছত এই কথাটো ভুৱা বুলি ফেচবুকত তেখেতসকলে এটা কেম্পেইন চলালে। মই
এইটোত আমাৰ MLA-গৰাকীৰ চাইন আছে। যদিহে এখন ভুৱা তেনেহ'লে ইমান দিনৰ পাছত মাননীয় ৰাইজৰ প্ৰতিনিধিগৰাকীয়ে কিয় এটা পুলিচ কেছ ফাইল নকৰিলে? কাৰণ এইটো পেটটো তেখেতৰ। ঠিক আছে। শ্ৰমিকৰ কি অৱস্থা? কোনো এজন প্ৰতিনিধি এজনো নকলে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে বুলি। কোনো এজন ইয়াত ব্যক্তি নকলে যে চাহ শ্ৰমিক লোকসকলৰ ভূমিপট্টাটো প্ৰদান কৰিব লাগে বুলি। কোনো এজনে ব্যক্তি ইয়াত আমাৰ যি দৰদ, আমাৰ যি দুৰৱস্থা, আমি সেই 200 বছৰীয়া যি ইতিহাসত আমি চাহ বাগানক লৈ বিশ্ব দৰবাৰত যিটো প্ৰতিষ্ঠিত কৰিলোঁ সেই কথাখিনি কিন্তু নকয়। গতিকে মই লগতে আমি এটা কথা আকৌ ক'ব লাগিব, আমি নেগেটিং শিৱদৌলত আহোঁতে বিভিন্ন দল সংগঠন লগতে আচ্ছাও এটা অনুৰোধ কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে ছাৰ দেৰগাঁও সমষ্টিত আমি BA পঢ়িবৰ কাৰণে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী, কিন্তু যিটো আমাৰ কাট অফ মাৰ্ক থাকে, কাট অফ মাৰ্কত আমি DKD কলেজত অধ্যয়ন কৰিবৰ কাৰণে আমি অসুবিধাত পৰোঁ। গতিকে এখন দেৰগাঁৱত এখন মহাবিদ্যালয় লাগে, আৰু বিশেষ সূত্ৰে গম পাইছোঁ মাজিকুছিত এখন মহাবিদ্যালয় হৈ আছে, যাৰ কাৰণে আমি ধন্যবাদো জনাইছোঁ মুখ্যমন্ত্ৰী। ধন্যবাদ। আজি এই অনুষ্ঠানত DY36 বাবুক মই ধন্যবাদ জনাইছোঁ, যিহেতু দেৰগাঁৱৰ সমষ্টিৰ এজন সচেতন ভোটাৰ আৰু নাগৰিক হিচাপে ক'ব বিচাৰিছোঁ, যিহেতু আজি বিষয়টো হৈছে উন্নয়ন। 104 নম্বৰ বিধানসভা সমষ্টি দেৰগাঁও এতিয়া নৱগঠিত বিধানসভা সমষ্টি, ইয়াৰ এৰিয়া যথেষ্ট ডাঙৰ। মই ভাবোঁ অৰ্থনৈতিক উন্নয়ন অবিহনে সমষ্টিটো আগবাঢ়ি যাব নোৱাৰে। এই সমষ্টিটো এগ্ৰিকালচাৰ বেছ কনষ্টিটুৱেঞ্চি, গতিকে আমি এই বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলটোত এটা যদি এগ্ৰিকালচাৰ হাব বনাব পাৰোঁ আৰু তেতিয়া এই অঞ্চলটো ডেভেলপ হ'ব। যেনেকৈ চুলুং খাৰু পিটিয়াত আছে, আজিলৈকে কোনো জনপ্ৰতিনিধিয়ে ইয়াৰ ব্যৱস্থা কৰা নাই। আমি ভাবিছোঁ আহি থকা যিজন জনপ্ৰতিনিধি হ'ব তেওঁ এটা এগ্ৰিকালচাৰ হাব বনাব উন্নয়নৰ কাৰণে। আৰু দেৰগাঁও বিধানসভা সমষ্টিত যদি অৰ্থনৈতিক উন্নয়ন হ'বলৈ হয় 4টামান ডাঙৰ ইণ্ডাষ্ট্ৰী গঢ়ি তুলিব লাগিব, আৰু জনপ্ৰতিনিধিগৰাকীয়ে এই ইণ্ডাষ্ট্ৰী গঢ়াত ভূমিকা পালন কৰিব লাগে। যিহেতু এটা 4টামান ইণ্ডাষ্ট্ৰীয়ে যদি 20,000 বা 15,000 নিবনুৱা যুৱকক সংস্থাপন দিয়ে, তেতিয়া 50,000 মানুহ প্ৰভাৱান্বিত হ'ব। যিহেতু আমাৰ দেৰগাঁওখন উন্নতিৰ কথা আমি চিন্তা কৰি আছোঁ, ই যিয়ে আহক, আপোনাক কংগ্ৰেছে আহক, BJP আহক, AGP আহক আৰু নিৰ্দলীয়াই আহক, আমাৰ দেৰগাঁৱৰ উন্নতি লাগে। যিহেতু আমি 2016 চনৰ আগৰ পৰ্যায়ত আমি যদি চাবলৈ যাওঁ, আমাৰ দেৰগাঁৱৰ এজন মন্ত্ৰী আছিলে হেমপ্ৰকাশ নাৰায়ণদেৱ। সেইটো সময়ত আমাৰ দেৰগাঁও পৌৰসভাখনত 4টা ৱাৰ্ড আছিলে, 4টা ৱাৰ্ডত আমাৰ 10টা ৱাৰ্ড কৰিলে, কিন্তু 10টা ৱাৰ্ডত কিমান ডেভেলপ কৰিছিলে? আগতে আছিলোঁ আমি খুমটাই সমষ্টি, এতিয়া নতুনকৈ দেৰগাঁও সমষ্টিত সোমালোঁ। মই ফটোৰ সহ কৈছোঁ, মই যিখন গাঁৱৰ পৰা আহিছোঁ সেই গাঁওখনৰ ৰাস্তাৰ এইটো অৱস্থা চাওক আজিৰ তাৰিখতো। আৰু যেতিয়া বানপানী হয় আমি জীয়াটো ভুগিব লাগে। আমাৰ কলৰ কবল দিয়ক, মই নাই চিঞৰা দাদা, চবেই কৈ আছে মই নাই চিঞৰা, মোক কবল দিয়ক, তাৰপৰা ক'ব অভদ্ৰামি নকৰিব। এখেতে মই এটা কথা ক'ব বিচাৰিছোঁ, এখেত কোনো জাতীয় সংগঠনৰ নহয়, এখেত কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰে। মই বহুত দেৰি ৰৈ আছোঁ, মই এতিয়া ক'ম যে বাইদেউৰ 2টামান কথা মোৰ ক'বলগীয়া আছে। বাইদেৱে আজি এটা কথা দুখ লাগিলে যে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি ইয়াত উপস্থিত আছে, কিন্তু কোনেও গ্ৰাম্য অঞ্চলৰ কথা নক'লে, কোনেও চাহ বাগানৰ ভাই বন্ধুসকলৰ কথা নক'লে। আজি তেওঁলোকে দেৱকান্ত বৰুৱাই কৈছিলে যে আলি আৰু আমাৰ চৰকাৰ থাকিব, আমাৰ চিন্তা নাই, কিন্তু তেওঁলোকক ব্যৱহাৰ কৰিলে চাহ বাগানৰ ভাই বন্ধুসকলক যে আমাৰ যেতিয়া মাটিৰ পতা বিজেপি চৰকাৰে আৰু এটিকলি দুটি পাতৰ দৰে এটা তেওঁলোকে যি আঁচনি, এই আঁচনিৰ জৰিয়তে তেওঁলোকক আৰ্থিক সকাহ দিবলৈ গৈছে। চাহ বাগানত আমাৰ আজি মডাৰ্ণ আদৰ্শ বিদ্যালয় হ'বলৈ গৈছে। চাহ বাগানত যে পকা ৰাস্তা প্ৰয়োজন আছিল এই কথা কংগ্ৰেছত কিন্তু অনুভৱ কৰা নাছিল, কিন্তু এতিয়া আমাৰ চাহ বাগানতো পকা ৰাস্তা সম্ভৱ হৈছে। মই এতিয়া কৈছো অকমান কৈ লওঁ দেই, মই বহুত শুনি আছো যে বিজেপিৰ মানুহখিনিয়ে এখন শ্ৰুতলিপি লিখি আনিছে যে মই যদি এইটো কওঁ, মোক যদি এনেকে কয় তুমি এনেকে ক'বা, আৰু তোমাক যদি কয় মই এনেকে ক'ম বুলি শ্ৰুতলিপি লিখি আনিছে। এতিয়া মই কৈছো তেওঁলোকে কয় যে বিজেপিৰ মানুহে তেওঁলোকে অনুভৱ কৰিব পাৰে যে মই আমাৰ যি দেৰগাঁও বিধানসভা সমষ্টিৰ যি দক্ষিণ আহতগুৰি পঞ্চায়ত, দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত যি দক্ষিণ আহতগুৰি পঞ্চায়ত, এয়া পূৰ্বৰ অসমৰ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজৰ সমষ্টিত থকা এলেকা ইমানে অনুন্নত মুখ্যমন্ত্ৰীৰ সমষ্টিৰে এটা এলেকা আপোনালোকে দক্ষিণ আউটগুৰি পঞ্চায়তত উন্নয়ন কৰিব পৰা নাই ধুডাঙলৈ যোৱা ৰাস্তাৰ কি অৱস্থা আপুনি চাহ জনগোষ্ঠীৰ কথা কৈছে মই কৰিব খুজিছো চাহ জনগোষ্ঠীৰ টেলিফোন টকা হাজিৰা কৰিলে নেকি ভাৰতবৰ্ষখন ধ্বংস কৰি দিলে জাতি মাটি ভেটি আপোনালোকে ধ্বংস কৰিলে আপোনালোকে জাতি মাটি ভেটিৰ কথা বিজেপিয়ে নক'ব বিজেপিৰ শাসনৰ সময়ত যিখন চৰকাৰে জাতি মাটি ভেটি ধন্যবাদ ধন্যবাদ জনাইছোঁ সাগৰিকা ধন্যবাদ বৰা ধন্যবাদ বৰা ধন্যবাদ নালাগে এইটো থাকক আমাৰ এনডিএ বৰ দুখৰ বিষয় শুনি লওক এক মিনিট ধন্যবাদ জনাইছোঁ বৰা ধন্যবাদ সাগৰিকা ধন্যবাদ জনাইছোঁ অসমখন নামে বেনামে ক্ৰয় কৰিছে ঠিক আছে। ইয়াকে আপোনালোকে মাটিৰ সুৰক্ষা আমাৰ দিছে বিজেপিৰ দুইজনকে ধন্যবাদ ঠিক আছে দুইজনকে ধন্যবাদ জনাইছোঁ দুইজনকে ধন্যবাদ মই এগৰাকী ব্যক্তি আছে এখেতৰ এটা মন্তব্য লৈছোঁ হয় আমি ৰ'ব দেৰগাঁৱৰ বৰা সাগৰিকা এক মিনিট দেই একেতে মন্তব্য এটা দিব দেৰগাঁৱৰ ভোটাৰ নাছিলোঁ মই আছিলোঁ খুমটাই গতিকে মই এটাই অনুৰোধ কৰিছোঁ আপোনালোকে কোনো এটা ৰাজনৈতিক দলৰ বক্তব্য ৰাখিলে আপোনালোকৰ নিজৰ দলে হাত চাপৰিয়ে সমৰ্থন কৰিছে মই কিন্তু চাই আছেনে কোনো দলত মই হাত চাপৰি মৰা নাই উন্নয়ন হৈছে কিছু হ'বলৈ বাকী আছে আপোনালোকে সহযোগ কৰক সেই উন্নয়নত পৰৱৰ্তী পৰ্যায়ত আকৌ উন্নতি কৰি যাব পাৰি নেকি এই চেষ্টাটো আপোনালোকে কৰক আৰু সমিল মিলেৰে আপোনালোকে কাম কৰক ঠিক আছে ধন্যবাদ জনাইছোঁ এক মিনিট কথা ক'ব দিয়ক 15 বছৰ কংগ্ৰেছে লেতেৰা কিনি আমি 10 বছৰ বহুত চাফা কৰিলোঁ আৰু 5 বছৰ বেছি চাফা কৰিম অসম গণ পৰিষদ জিন্দাবাদ এনডিএ চৰকাৰ জিন্দাবাদ ভাৰত মাতা কি দেৰগাঁৱৰ সন্তান হিচাপে যেতিয়াই দেৰগাঁও 4টা ৱাৰ্ড আছিল আমিও 2 নম্বৰ ৱাৰ্ডৰ বাসিন্দা আছিলোঁ গতিকে আমি শৈশৱৰ পৰা দেখি আহিছোঁ দেৰগাঁৱত এখন খেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থকা এখন ষ্টেডিয়ামৰ অভাৱ কিন্তু এটা কথা আমি মানিব লাগিব চিন্তাটোক আমি সন্মান জনাব লাগিব যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ উন্নতিৰ চিন্তা কৰিছে তাত আমি কোনো নুই কৰিব নোৱাৰোঁ তেখেতে মাজতে আমাৰ ইয়াত আহি এটা কথা কৈ গৈছিল যে দেৰগাঁৱত পুলিচ ট্ৰেইনিং কলেজৰ ভিতৰত যিখন ষ্টেডিয়াম হ'ব সেই ষ্টেডিয়ামত আমাৰ দেৰগাঁৱৰ ল'ৰা ছোৱালীয়ে খেলিবলৈ পাব কিন্তু সেই কথাটো এনেকুৱাও নহয় মই এইটোৱেই অনুৰোধ কৰিম চৰকাৰখনলৈ যে আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া নাথাকে তেতিয়া হয়তো পুলিচৰ আইন কানুনবিলাক সকলোৱে জানে যিহেতু আমাৰ এখন নতুনকৈ নিউ ফিল্ড আছে নিউ ফিল্ডৰ আশে পাশে যদি ছাৰ্ভে কৰে আমি নিজেও ছাৰ্ভে কৰি চাইছিলোঁ প্ৰায় 115 বিঘা মাটি চৰকাৰখনে কৰোঁ বুলি ক'লে বহুখিনি কাম কৰিব পাৰে সেই জেগা টুকুৰাটি যদি এটা খেলৰ প্ৰজেক্ট হিচাপে লয় তেতিয়াহ'লে আমাৰ ভাল হয় ঠিক আছে ধন্যবাদ জনাইছোঁ ধন্যবাদ ৰ'ব এই ষ্টেডিয়ামৰ যিটো কথা কৈছে তেখেতে দেৰগাঁও ক্ৰীড়া সন্থাৰ তেওঁ এজন লাগি থকা বহু পুৰণা মানুহ তেখেতে গম পায় যে 13 কোটি টকাৰ এটা মিনি ষ্টেডিয়ামৰ ইয়াতে প্ৰকল্প আহিছিল কিন্তু সেই প্ৰকল্পটো আনইউজ হৈ পেলাই ঘূৰি গুচি গ'ল দ্বিতীয় কথা তেখেত আমাৰ লগত এটা প্ৰচেষ্টাত নিজে জড়িতও হৈ আছিল যে কেইজনমান ডেকা ল'ৰা মিলি পেলাই যে এখন ষ্টেডিয়ামত আপোনাৰ এটা ক্ৰিকেট টাৰ্ফ বনাব পাৰে পাৰ্মানেণ্ট তেনেহ'লে এই বিধায়ক 10 বছৰ থকাৰ পাছতো কিহৰ কাৰণে ষ্টেডিয়ামখনত আজিলৈকে এটা ক্ৰিকেট একাডেমি নাই দেৰগাঁও হাই ছেকেণ্ডেৰী ফিল্ডত এজন আমাৰ জ্যেষ্ঠ দাদা ঢুকাই গুচি গ'ল আব্দুল বিকি তেওঁৰ নামটো ইয়াত প্ৰতিজনে সন্মান কৰিব চাগে নামটো ওলালে তেখেতে কিমান কষ্ট কৰি এটা ক্লাব দেৰগাঁৱত ক্ৰিকেটৰ জন্ম দিছিলে আৰু কিমান কষ্ট কৰি পেলাই তেখেতে এটা ক্ৰিকেটৰ টাৰ্ফ বনাবৰ কাৰণে ঘৰে ঘূৰি ফুৰিছিলে বিধায়কৰ ঘৰত চিঠি দিছিলে কাৰ ঘৰত কি দিয়া নাছিলে কিন্তু সেই সময়ত কোনটো মানুহে কি কাম কৰিছিলে ষ্টেডিয়ামৰ ক্ষেত্ৰত তেওঁক সুধিব তেওঁক ক'ব অসমৰ ৰাইজে ক'ব এইটো বঢ়াব নালাগে উত্তৰটো দিম যে অকণমান আমি ধৈৰ্য ধৰিব লাগিব যিহেতু আমি সকলোৱে জানো CDC কো ডিষ্ট্ৰিক্ট না মই ইয়াত কাৰো সপক্ষে কথা ক'বলৈ অহা নাই বিপক্ষেও কোৱা নাই যে কথাটো হ'ল যে CDC হোৱা বেছি দিন হোৱা নাই আমি অপেক্ষা কৰিব লাগিব CDC যেতিয়া ৰান হ'ব আমি দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিতলপথাৰ গাঁও পঞ্চায়তত নাহৰডুঙা খেলপথাৰ কিন্তু এই বিজেপিৰ সময়তে এখন খুব উন্নত মানদণ্ডৰ খেলপথাৰ তাত খেল ধূলা অনুষ্ঠিত হৈ থাকে তাতো চৰকাৰী কিবা বনাবলৈ গৈছে তাৰ ৰাইজে প্ৰতিবাদ কৰিছে ইয়াত ঠিক 3-4 মাহ আগৰ কথা সেই খেলপথাৰখনো নোহোৱা কৰিবলৈ গৈছে মই নামেই কৈ দিছোঁ চিতলপথাৰ গাঁও পঞ্চায়ত অন্তৰ্গত নাহৰডুঙা খেলপথাৰ ঠিক আছে ধন্যবাদ জনাইছোঁ মই যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি আছে আপোনাৰ পৰা অলপ মন্তব্য লৈছোঁ আমি এটা কথাই কৈছোঁ মই এতিয়া চালোঁ আমাৰ বিধায়কগৰাকীৰ ওপৰত আমি ক'বলগীয়া আছিল আৰু কৈছোঁ প্ৰথম কথা হ'ল মোৰ নিজৰ গাঁওখন মানে প্ৰাক্তন চিফ ছেক্ৰেটাৰী প্ৰফুল্ল শৰ্মাৰ গাঁও মোৰখন গাঁও একেখন গাঁও সেইখন গাঁৱৰ
মাজেদি যিটো পথ গৈছে সেইটো পথত এইবাৰ বাৰিষা হ'লে মানুহ যাব নোৱাৰে। আৰু 30 বেডখনৰ সম্পৰ্কত মই কৈছোঁ, এই 30 বেড সম্পৰ্কত এটা প্ৰসূতি বিভাগ ডিপাৰ্টমেণ্ট তাত খোলা আছিল। আজিলৈকে তাত ডক্টৰ নাই, নাৰ্ছ নাই, চালু নহ'ল, ফুটুকা গজিলে। আৰু তাত ব্লাড বেংক আছে, তাত আজিলৈকে দৰিদ্ৰ মানুহ যায় জেনেৰেলি গভৰ্ণমেণ্ট চিকিৎসালয়ৰ লগত, কোনো ব্যৱস্থা তাত নাই। আৰু এতিয়া আৰু এটা কথা কৈছোঁ, মোক ক'বলৈ ধেৰ আছিলে, মই সুযোগ নাপালোঁ, আৰু বেলেগকো সুবিধা দিব লাগিব। এই কথা হ'ল, এতিয়া আমাৰ দেৰগাঁৱত বিশেষকৈ আমাৰ বাইদেউগৰাকীয়ে এটা কথা কৈছে যে ৰাজহুৱা টয়লেটৰ প্ৰয়োজন আজি তাৰিখত সকলো কৈছে, কিন্তু আপুনি দেৰগাঁও টাউনত কেতিয়াবা আহিলে আপুনি পেটত হাত দি ঘূৰিব লাগিব, ৰাজহুৱা টয়লেটৰ অভাৱ। গতিকে এজন বক্তাই কৈছে যে টয়লেটৰ কাৰণে এটুকুৰা মাটি আছে, কিন্তু তেখেতে দেখুৱাই দিয়ক আৰু তাত এটা টয়লেট হওক ৰাজহুৱাভাৱে। আজি সভাৰ যোগেদি সেইটো এটা সমস্যা সমাধান হওক। ঠিক আছে, ধন্যবাদ জনাইছোঁ। উন্নয়ন হৈছে নাই হোৱা এই বিষয়টোক লৈ আলোচনা কৰি আছে, কিন্তু যিখিনি হৈছে সেইখিনিক সকলোৱে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছে নাই। আজি মই ইয়াত কেমেৰাটো দেখি টেটুফালি ডাঙৰ এজন নেতা বুলি স্বীকৃতি দি লাভ নাই। নিজৰ অঞ্চলটোত যেতিয়া আৰ্তজনৰ কাষত থিয় হ'ব, সেইজনে এজন প্ৰকৃত সমাজসেৱক। যেতিয়া এজন দুখীয়া দৰিদ্ৰৰ মানুহৰ ঘৰত এটা জটিল ৰোগত আক্ৰান্ত হৈ যেতিয়া সেই মানুহজন বা সেই শিশুটো, সেই ল'ৰাজন বিচনাত পৰি থাকে, সন্মানীয় বিধায়ক মহোদয়ৰ যোগেদি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি যেতিয়া সেই মানুহঘৰত 25,000 বা 15,000 টকা পায়, সেই দুখীয়া মানুহঘৰৰ সেই চিকিৎসাৰ কাৰণে অকণমান সকাহ পায়, সেইবোৰ এই অনুষ্ঠানত আজি কিয় নোলালে? অতি দুৰ্ভাগ্যজনক কথা। মোৰ অঞ্চলত মই 100জন জটিল ৰোগত আক্ৰান্ত চিকিৎসা কৰিবলৈ মই মোৰ নিজাতে চেক প্ৰদান কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে সেই চেক প্ৰদান কৰিছে। গতিকে চৰকাৰী আঁচনিৰ পৰাহে দিয়ে, বিধায়কে নিজৰ দৰমহাৰ পৰাতো দিয়া নাই। কংগ্ৰেছী হোৱাৰ আগতে মই এগৰাকী অসমীয়া যুৱতী, আপুনি এই কথাষাৰ কলত মই আজি পেপাৰখন হাতত আহিছে, মই এটা কথা আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। আজিৰ পেপাৰত আহিছে যে বিধানসভাত উন্মোচিত অসম চুক্তি ৰূপায়ণক লৈ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ দিল্লীলৈ প্ৰেৰণ কৰিবলগীয়া হৈছিল। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন, দিল্লীলৈ প্ৰেৰণ কৰিলে বিপ্লৱ শৰ্মাৰ অসমৰ চুক্তি কাৰ কাৰণে কৰিবলগীয়া হৈছিলে? ইয়াৰ ফল প্ৰতিবেদন। কংগ্ৰেছৰ চৰকাৰৰ কৃতকৰ্ম, কংগ্ৰেছ চৰকাৰৰ কৃতকৰ্ম। সকলোকে ধন্যবাদ জনাইছোঁ। সাগৰিকা ধন্যবাদ জনাইছোঁ। বৰা ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠান সামৰিব লাগিব, ইয়াত বেছি কৰিলেও পিছত কাটি দিব লাগিব, বেয়া পাব, গতিকে আৰু নলওঁ, সামৰি দিওঁ ইয়াতে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা বিদায় ল'ম। আজি দেৰগাঁৱৰ সকলো বাসিন্দাকে ধন্যবাদ জনাইছোঁ। এটা মন্তব্য। মই প্ৰাক্তন মুখ্যমন্ত্ৰী সমষ্টি সৰ্বানন্দ সোণোৱাল সমষ্টিৰ পৰা আহিছিলোঁ। ধোদাঙত যিখন মডেল হস্পিটেল বনালে, বৰ্তমান তাত বান্দৰৰ বাস। দেৰগাঁৱলৈ আহিবলগীয়া হ'লে কোলাত ল'ৰা ছোৱালী কোলাত লৈ আহিব লাগে, কাৰণ বাঁহগুৰিৰ যিটো কালভাৰ হয়, কালভাৰত বাৰিষা মানুহ যাব নোৱাৰে তাত। ঠিক আছে, সময় হৈ গৈছে। ধন্যবাদ জনাইছোঁ। এই দুদাঙৰ ৰাস্তা বেয়া বুলি কৈছে। মই সদায় 4-5 বাৰ ছোৱালীজনী পৰীক্ষা দিবলৈ যাওঁ, সদায় দুদাং ৰাস্তা দি যাওঁ। চাওক, পেচাবগাঁৱৰ যিটো মাটিৰ কথা মই ক'লোঁ, আচলতে এই আমাৰ ইয়াত থকা দল সংগঠন সকলোৱে কৈছোঁ, ৰাজনৈতিক দলসকলেও কৈছোঁ, দেৰগাঁও চাৰিআলিৰ পৰা এম বজাৰলৈকে এইটো চৰকাৰী মাটি। আৰু আমি দেখা পাইছোঁ যে পুৰণা হিন্দী লাইব্ৰেৰী 4 লাইনত গ'ল। আজি সিদিনা এজন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে বাঁহ বান্ধি দিছে, সেই জেগাটো আমি পেচাবগাৰ বনাব পাৰোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। দেৰগাঁৱৰ সকলো বাসিন্দা, আপোনালোকে এই ষ্টাৰ চিমেণ্টছ প্ৰেজেন্স দ্য গ্ৰেট ইলেকশ্যন ডিবেটত সময় দিলে ধন্যবাদ থাকিল। সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে এই অনুষ্ঠানত অংশ ল'লে, আৰু আপোনালোকে এজন ভাল প্ৰতিনিধি যি দলৰে নহওক বাছনি কৰিব পাৰিব। আপোনালোকৰ সকলোৰে মন্তব্যৰ পৰা স্পষ্ট, সকলোৱে দেৰগাঁৱৰ উন্নয়ন বিচাৰিছে, আৰু দেৰগাঁৱৰ বাবে এটা দীঘল হাত চাপৰিৰে আজি ষ্টাৰ চিমেণ্টছ প্ৰেজেন্স দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2026ৰ পৰা বিদায় লৈছোঁ।